আই আই পখিলা খেদি ফুৰা মোৰ কণমানি আইজনী কেতিয়ানো তই ডাঙৰ হলি মই কমকে নাপালো ভাওনা সংস্কৃতিয়ে হওক ৰাসেই হওক এই মাদক দ্ৰব্যটো যে মই উল্লেখ নকৰাকে যে আপুনি কৈ দিছে মই আচলতে সুধিবলৈ বেয়া পাওঁ প্ৰশ্নটো কাৰণ মোৰ এই অনুষ্ঠানটোত কোনো বিতৰ্ক সৃষ্টি কৰা মোৰ উদ্দেশ্য নহয় কোটি পৰ কাষ দখন মুতি মমন্ত পুৰ পুৰ ৰূপমিনি মাই। নমস্কাৰ চিনাকি এটা নতুন খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম। আজি কেইবাদিনৰ বিৰতিৰ মূৰত এটা নতুন খণ্ডলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আজি মই উপস্থিত আছো শিৱসাগৰ জিলাৰ এনে এখন ঘৰত যিখন ঘৰৰ প্ৰতিজন ব্যক্তি বুলি ক'লেও ভুল কোৱা নহ'ব ভাওনা সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এখন সংস্কৃতিবান ঘৰ। আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ভাওনা জগতৰে এজন জ্যেষ্ঠ শিল্পী লুলু নেওগ ডাঙৰীয়াৰ ঘৰত আমি উপস্থিত আছো। আজি তেখেতৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম, গতিকে আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। লুলু দা, প্ৰথমতে আপোনাক আমাৰ চিনাকি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমতে আপোনাক আমাৰ চিনাকি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ ধন্যবাদ আজি আমাৰ উৰুষা পূজাত এনেদৰে অহাৰ কাৰণে আৰু আমাক ৰাইজৰ আগত পৰিচয় কৰি দিবলৈ যি প্ৰয়াস কৰিছা আমি তোমাৰ ওচৰত ধন্যবাদ জনাইছোঁ। আপুনি যদিও উৰুষা পূজা বুলি কৈছে এইবিলাকে আচলতে প্ৰতিনিধিত্ব কৰিছে আপোনাৰ পূজাখন উৰুষা হয় নে নহয়। এইবিলাক আমাৰ ঘৰত এনেকুৱা বস্তু নাই যিবিলাক আপোনাৰ ঘৰত আছে আৰু আপোনাৰ এখন সংস্কৃতিবান ঘৰ আমাৰ শিৱসাগৰবাসী সকলোৱে আপোনাক হয়তো চিনি পায়, সকলোৱে জানে। অকল ভাওনা বুলি ক'লে ভুল হ'ব, নাটকৰ লগতো আপুনি সমানেই ব্যস্ত, সমানেই জড়িত। গতিকে সেই হিচাপে এখন যথেষ্ট এখন সমৃদ্ধিশালী ঘৰ বুলিহে মোৰ ফালৰ পৰা ক'ম। এতিয়া প্ৰথমতে আপোনাৰ চিনাকিটো আপোনাৰ ঠাইখনৰ বিষয়ে আপোনাৰ ঘৰৰ সদস্যসকলৰ বিষয়ে যদি চিনাকিটো দিয়ে ভাল হয়। নমস্কাৰ, নাম মোৰ লুলু নেওগ, শিৱসাগৰ হলগুৰিত ঘৰ আৰু আমাৰ ঘৰত সদস্য 8জন, মা দেউতা আছে, মোৰ পৰিবাৰ আৰু ল'ৰা এটা আছে, ভতিজা ভাই বোৱাৰী ভাইটি আছে। আমাৰ মুঠতে 8জন সদস্য ঘৰখনৰ এখন ভৰপূৰ ঘৰ হয়। এতিয়া পোনে পোনে ভাওনাৰ মাজলৈ আমি যাম, যিহেতু আমাৰ এই চিনাকি অনুষ্ঠানটোৱে হৈছে যে ভাৱৰীয়াসকলক আমি যৎপৰোনাস্তি চেষ্টা কৰিছো আচলতে দৰ্শকৰ ওচৰলৈ আনিবলৈ, আৰু দৰ্শকে আপোনালোকক বহুত ভালকে চিনি পায়। আৰু এনেকুৱা নহয় যে মই চিনাকি কৰাই দিলেহে যে আপোনাক চিনি পাব, কিন্তু আমাৰ এটা যে প্ৰচেষ্টা যে আপোনাৰ ব্যক্তিগত কিছুমান অনুভৱ আছে হয়তো, বা কিছুমানে হয়তো আপোনাক ভাওনাৰ মঞ্চত দেখিছে কিন্তু কিছুমান ভিতৰুৱা কথা বা আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে নাজানে। সেই কথাখিনিহে আচলতে ৰাইজৰ জানিবলৈ ইচ্ছা থাকে। আৰু অনুষ্ঠানটো যিমানে আগবাঢ়ি গৈ আছে সিমানেই ৰাইজৰ সঁহাৰিও আমি ভালদৰে পাইছো বুলি ভাবো, ৰাইজে আশীৰ্বাদ দিছে আৰু সেই হিচাপতহে আপোনাৰ ওচৰলৈ আচলতে আমি আহিছো। গতিকে পোনে পোনে ভাওনালৈ যাম। আপুনি কেতিয়াৰ পৰা আচলতে ভাওনাৰ লগত জড়িত হ'ল, কেনেকে আপুনি আজি এই লুলু নেওগ যিজনক আমাৰ সমগ্ৰ অসমৰ ভাওনা প্ৰেমী ৰাইজে চিনি পায় লুলু নেওগ হ'ল, গতিকে এই সমগ্ৰ যাত্ৰাটোৰ বিষয়ে আপুনি কওকচোন। হয়, আচলতে ভাওনাৰ লগত মই খুব সৰুৰ পৰাই জড়িত। যেতিয়া আমাৰ গাঁৱত ভাওনা পাতে, তেতিয়া মৃদঙৰ ভাওনা আছিলে, মৃদং ভাওনা, এতিয়াও মৃদঙৰ ভাওনাই পাতে। দুখন ভাওনা হয়, এখন খোলৰ ভাওনা হয়, এখন মৃদঙৰ হয়। আৰু আগতে কিন্তু মৃদঙৰ ভাওনাই আছিলে। মৃদঙৰ ভাওনাত তেতিয়া আমাৰ দেউতাহঁতৰ লগত আমি মানে দূত ওলাওঁ বাৰু, এনে আমি 4জন 5জন ভাৱৰীয়াই ল'ৰা গোট খাই পেলাই আমি প্ৰৱেশ কৰোঁ, বুজিছা, যিটো এতিয়াও হৈ আছে, আজিও হৈ আছে। কিন্তু প্ৰথম ভাওনালৈ তেনেকৈ আহিছিলোঁ। তাৰপিছত প্ৰায় মই মেট্ৰিক পাছ কৰাৰ পিছতহে ভাওনাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ। তেতিয়া মানে প্ৰথম আহিছিলোঁ তোমাৰ আমাৰ গাঁৱত শিৱৎস চিন্তা বুলি এভাগ ভাওনা পাতিছিলে। খুব মন যায় ভাওনা কৰিবলৈ, ভাওনা পাৰ্ট তেনেকৈ নিদিয়ে। তেতিয়া মানে গাঁৱত ঢেৰ ভাৱৰীয়া আৰু আমি সৰু ল'ৰা ধৰা তেনেকুৱাকৈ ডাঙৰ চৰিত্ৰ কেতিয়াও নিদিয়ে। তেতিয়া নাৱৰীয়া এটা চৰিত্ৰ আছিলে, নাওখন চলাই যাব লাগে নাবিকৰ লগত, মানে বুজিছা নাই, নাওখন চলাই যোৱাৰ ডাইলগ মানে মোৰ এটা নে দুটা আছিলে।
সেয়াই মোৰ প্ৰথম মানে ভাওনা আৰম্ভণি ভাওনা আৰম্ভ মানে ভাল বচনেৰে আৰু ডাইলগ পাইছে হয় হয় হয়। তাৰপিছত তেনেকে গাঁৱত দুই এক ভাওনা মানে কৰিবলৈ ধৰিলো আৰু সৰু সুৰা চৰিত্ৰ ধৰা সৰু ল'ৰাই ভাওনা পাতিছিলে তেতিয়া মই ৰামপৰাজয়ত ভৰতৰ চৰিত্ৰটো কৰিছিলোঁ তাৰপিছত জীৱনত প্ৰথম বাহিৰলৈ ওলাই গৈছোঁ কিন্তু জীৱনত প্ৰথম মানে মোৰ সেইটোৱে হয়তো জীৱনৰ টাৰ্ণিং পইণ্ট ভাওনাৰ ক্ষেত্ৰত হয় শিৱসাগৰ শংকৰ মন্দিৰ ৰোডৰ গায়ন সমাজৰ নামঘৰ হয় এই নামঘৰ ভাগলৈ তেতিয়া মই গাঁৱতে দুই এক সৰু সুৰা আকো কৰোঁ আমাৰ গাঁৱতে তেতিয়া আমি ৰমেন ভূঞা বুলি কওঁ ভাণ্ডাৰ আছিলে দাদাজনে তাত ড্ৰেছ পিন্ধাইছিলে তেওঁলোকৰ দস্যু ৰত্নাকৰ উপাখ্যানত নমুচিৰ যিটো অসুৰ ৰজা হয় এই ৰজা চৰিত্ৰটোৰ তেওঁলোকৰ কিবা অলপ অসুবিধা হ'ল মোক তেওঁ মাতি নিলে যে তই চৰিত্ৰ এটা কৰিব পাৰিবি নেকি মই বোলো পাৰিম তেতিয়াতো আৰু মানে ভাওনা কৰিব লাগি আছে আগ্ৰহ আৰু তাৰপিছত পাৰিম বুলি ক'লোঁ মোক দেখি পেলাই মানুহখিনিয়ে ভাবিছে ইমান ক্ষীণমিন ল'ৰাই কি অসুৰ পাঠ গাব হা তাৰপিছত মই ৰিহাৰ্চলো দিলোঁ দুই এদিন যেতিয়া ভাওনা দিনা ভাওনা কৰিলোঁ ভাওনা কৰাৰ পিছত মই 5টা পুৰস্কাৰ পাইছিলোঁ তাৰমানে প্ৰতিযোগিতা আছিলে প্ৰতিযোগিতা নহয় নামঘৰত আগত যেনেকৈ ৰাইজে দিয়ে পুৰস্কাৰ 5টা পুৰস্কাৰ পাইছিলোঁ তেতিয়া মই 100 টকাকৈ পাইছিলোঁ আপোনাৰ বয়সটো কিমান মান আছিলে তেতিয়া মোৰ ধৰা তেতিয়া 18-20 বছৰ ডেকা বয়সত ডেকা বয়সতে 18-20 বছৰ মানৰ হ'ব আৰু তাৰপিছত তোমাৰ 5টা পুৰস্কাৰ পাইছিলোঁ আৰু গাঁৱৰ ৰাইজে যিখিনি মানে অলপ বয়সস্থ ব্যক্তি আছিলে মোক এখন গামোচা পিন্ধাইছিলে সেয়াই মোৰ ভাওনাৰ প্ৰতি এটা বেলেগ মানে উৎসাহ যোগাইছিলে তাৰপিছত মই ভাওনাক বেলেগ ধৰণে কৰিবলৈ ধৰিলোঁ আৰু তাৰপিছতে মোৰ আৰম্ভ আৰু ভাওনাৰ সেইটোহে কিন্তু মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট 5টা পুৰস্কাৰ আৰু এখন গামোচা সেই প্ৰথম পুৰস্কাৰ পালে তাৰপিছতো আপোনাৰ লাহে লাহে আমি প্ৰতিযোগিতাৰ ফালে হয়তো আপুনি আহিছোঁ এতিয়া মানৰ পৰা আপুনি প্ৰতিযোগিতা আৰম্ভ কৰিছে প্ৰতিযোগিতা চনটো ঠিক মনত নাই প্ৰথম প্ৰতিযোগিতা দুলীয়াজানত কৰিছিলোঁ আমি তেতিয়া কোবালেশ্বৰ উপাখ্যান নাটকখন কৰিছিলোঁ তাৰমানে মই কেলে জানিব বিচাৰিলোঁ তাৰমানে আপুনি সেই ভাওনাখনত যিহেতু পুৰস্কাৰ পালে তাৰপিছত আপোনাকতো কোনোবাই মাতি নিব লাগিব প্ৰতিযোগিতা এখন আপুনি কৰোঁ বুলি ক'লেওতো যাব নোৱাৰে দল এটাই নিশ্চয় আপোনাক হয়তো উৎসাহ দিছে বা আগবঢ়াই নিছে কোনে আপোনাক এই ক্ষেত্ৰত আপোনাৰ বাটকটীয়া কোনে আপোনাক মানে প্ৰতিযোগিতালৈ আনিলে প্ৰতিযোগিতালৈ আমাৰ গাঁৱৰ পৰাই এটা টীম গৈছিলে আমাৰ গাঁৱৰ পৰাই তেতিয়া প্ৰথম দুলীয়াজানত ভাওনা যেতিয়া প্ৰতিযোগিতা পাতে ধৰা তেতিয়া আমি কোন চনৰ কথা মই অলপ পাহৰিছোঁ তেনেকৈ তেতিয়া আৰু ইমান মনত নাথাকে এইবিলাক তাৰপৰা মই উজানকৰ সেনাপতি চৰিত্ৰ এটা কৰিছিলোঁ প্ৰথম তাৰপিছত কিন্তু মই 2 নম্বৰ যিখন প্ৰতিযোগিতা আছিলে সেইখনত মই আমাৰ হলগুৰিৰ পৰা কৰিছিলোঁগৈ ডিব্ৰুগড়ত কালজবন চৰিত্ৰটো সেই কালজবন চৰিত্ৰটোত মই কিন্তু তাত দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাবলৈ সক্ষম হৈছিলোঁ ডিব্ৰুগড়ত প্ৰথম পুৰস্কাৰ নেকি সেইটো আপোনাৰ জীৱনত প্ৰথম পুৰস্কাৰ ডিব্ৰুগড়ত আমাৰ হেৰিত চকিটিঙৰ ওচৰৰ যে জিলা পুথিভঁৰালত তাত মানে মই ডিব্ৰুগড়ত 3বাৰে প্ৰতিযোগিতা কৰিছোঁ তাত মই 3বাৰে পাইছোঁ হয় গতিকে প্ৰতিযোগিতাৰ কথা যিহেতু পাতিছোঁ আপুনি কিমান চনৰ পৰা আপুনিতো পাহৰিছে কিন্তু এতিয়া বৰ্তমান প্ৰতিযোগিতা আপুনি এইটো নকৰে এতিয়া প্ৰতিযোগিতা নকৰোঁ বুলি নহয় কথাটো এনেকুৱা হ'ল ধৰা মই এতিয়া যিকেইটা চৰিত্ৰ কৰোঁ এতিয়া নিৰ্দিষ্ট মই কেইটামান চৰিত্ৰ কৰোঁ এই চৰিত্ৰকেইটা যদি মোক কোনোবাই মাতে মই কৰিম কিন্তু নতুন চৰিত্ৰ এতিয়া কেইবাভাগো আহিছে মোৰ এতিয়া ধৰা তোমাৰ 3-4 জেগাৰ মানৰ পৰা মোক খবৰ দিছে যে এনে প্ৰতিযোগিতা হৈছেতো আৰু এতিয়া চৰিত্ৰ কৰিব লাগে কিন্তু মই কৰিবলৈ এটা কথাই মোৰ অসুবিধা হৈছে এতিয়া যিহেতু অলপ বয়সো হৈছে তাৰ দ্বিতীয়তে হৈছে তোমাৰ মোৰ শাৰীৰিকভাৱে অলপ অসুস্থও আৰু 3 নম্বৰতে হ'ল আজিকালি টীম এটাই যেতিয়া প্ৰতিযোগিতা এখন কৰিবলৈ লয় তেওঁলোকে ৰিহাৰ্চলটো খুব কম কৰে এদিন ৰিহাৰ্চল কৰে আৰু এদিন ৰিহাৰ্চল কৰি এইটো বয়সত তোমাৰ 50 ফুট 40 ফুট বচন মুখস্থ কৰি ইমান অসুবিধা গতিকে মই এটা সিদ্ধান্ত লৈছোঁ এনে ডেমো ভাওনা হ'লে কথাটো বেলেগ
প্ৰতিযোগিতামূলক ভাওনাত যিখিনি নাটক এতিয়া মই কৰি লগত জড়িত হৈ আছোঁ এইখিনি যদি কোনোবাই বিশেষভাৱে নিমন্ত্ৰণ কৰে মই নাযাওঁ বুলি নকওঁ ৰাইজৰ মানুহ ৰাইজৰ লগত থাকিবই লাগিব কিন্তু এই চৰিত্ৰকেইটাহে কৰিম বুলি সিদ্ধান্ত লৈছোঁ ক'ব নোৱাৰি কেতিয়াবা পৰিস্থিতি সাপেক্ষে কাৰোবাক উদ্ধাৰ কৰি দিবলগীয়া হ'বও পাৰে এইটো আৰু মহাপুৰুষজনাৰ এনেকুৱা ভাওনা সংস্কৃতিত সেইটো মই মানে হেৰি নকৰোঁ বুলিয়ে মই কেতিয়াও মানে শপত নকওঁ কেতিয়াও পৰিস্থিতি সাপেক্ষে কৰিবলগীয়া হ'ব পাৰে এতিয়ালৈকে আপুনি কিমানমান প্ৰতিযোগিতা কৰিলে কিবা আপোনাৰ মনত আছে নেকি নাই বহুত জেগাত নোপোৱাকেও আছোঁ বহুত জেগাত নোপোৱাকেও আছোঁ এতিয়া 17 বাৰ সৰুৱে ডাঙৰে পুৰস্কাৰো পাইছোঁ মই সেইটো সুধিলোহেঁতেন আপুনি পাইছে এতিয়া আপুনি নিজে যিহেতু ক'লে 17 বাৰ এতিয়ালৈকে আপুনি পাইছোঁ কিন্তু মনত সেইটো নাই মানে কৰিয়ে থকা হয় নহয় তেনেকুৱা হিচাপটো নাই কিন্তু আপুনি দল হিচাপে আপুনি আটাইতকৈ বেছিকৈ কোনটো দলৰ লগত জড়িত হৈ আপুনি প্ৰতিযোগিতা কৰিছে মই দল মানে মই কেইবাটাও দলৰ লগত জড়িত কিন্তু হ'লেও মানে এটা দলৰ লগত মই বিশেষভাৱে মই কেইবাটাও ভাল পুৰস্কাৰ পাইছিলোঁ সেইটো হ'ল মোৰ ভাতৃ চন্দ্ৰমণি গগৈ নকটানী নৱাৰণ সাংস্কৃতিক গোষ্ঠী সেই সাংস্কৃতিক গোষ্ঠীৰ নৱাৰণৰ তাহাঁতি সেইটো সময়ত যযাতি মুক্তিলাভ যথেষ্ট সমাদৃত হৈছিলে সেই সময়ত মই বিষৰ প্ৰবাৰ যিটো অসুৰ ৰজা সেই চৰিত্ৰটো কৰোঁ আৰু মানে কি সেই চৰিত্ৰটোতে মই কেইবাবাৰো শ্ৰেষ্ঠ অভিনেতা সন্মান পাইছোঁ বিশেষকৈ আপোনাৰ কেইটামান চৰিত্ৰ আছে আমি লাহে লাহে পাতিম যিকেইটা মোৰ চেনেলত মই দিব পোৱা নাই সেইটো কাৰণে অকণ বেয়া লাগি আছে সেই চৰিত্ৰকেইটাৰ বিষয়ে পাতিম কিন্তু আৰু এটা কথা মই সুধিম দল হিচাপে আপুনি ক'লে নৱাৰণ সাংস্কৃতিক গোষ্ঠী কিন্তু ব্যক্তি হিচাপেওতো কোনোবা ব্যক্তি থাকে আঁৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেনেকুৱা কোনোবা ব্যক্তি আছে নেকি যি আপোনাক ভাওনাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহ যোগাইছে আগবাঢ়ি অহাত মানে কথাটো এনেকুৱা হৈছে আচলতে যদিও আগত মই 2-1 পুৰস্কাৰ পাওঁ ধৰা পাৰ্শ্ব চৰিত্ৰ বা এনেকুৱা জাতীয় মই চৰিত্ৰত অভিনয় মানে পুৰস্কাৰ পাই আছোঁ ছেকেণ্ডলৈকে পাইছোঁ কিন্তু নৱাৰণ সাংস্কৃতিক গোষ্ঠীৰ লগত যেতিয়া মই অভিনয় কৰোঁ মই বিষৰ প্ৰবাৰ চৰিত্ৰটোত মই 2বাৰ শ্ৰেষ্ঠ অভিনেতাই পাইছোঁ পাৰ্শ্ব চৰিত্ৰটো বহুতবাৰে পাইছোঁ কোন ঠাইত পাইছিলে মনত আছে মই চাচনিত শ্ৰেষ্ঠ অভিনেতা পাইছোঁ চাচনিত দুলীয়াজান আৰু তোমাৰ এই ডিব্ৰুগড়ত যেতিয়া ছাত্ৰ সন্থাই পাতিছিলে তাতো মই শ্ৰেষ্ঠ অভিনেতা পাইছোঁ কিন্তু চৰিত্ৰটো বৰ বিশেষ ডাঙৰ চৰিত্ৰ নহয় আৰু এই ক্ষেত্ৰত মানে মোৰ চন্দ্ৰমণি গগৈয়ে যথেষ্ট সহায় কৰিছে কাৰণ এই চৰিত্ৰটো বৰ সুন্দৰ চৰিত্ৰ এটা মোক গাবলৈ সুবিধা কৰি দিছে তাৰ দলে এইটো আৰু বিশেষকৈ উৎপল খনিকৰ দেৱ নাট্যকাৰ তেওঁ এই চৰিত্ৰটো মোক দিবলৈকে চন্দ্ৰমণিক তেওঁ কৈছিলে ইতিমধ্যে 2জন ব্যক্তি আমাৰ চিনাকি অনুষ্ঠানৰ লগত জড়িত উৎপলদাৰ ইতিমধ্যে আমি সাক্ষাৎকাৰ লৈছোঁ আপুনিতো জানে চন্দ্ৰমণি আমাৰ চিনাকি অনুষ্ঠানৰ এজন মুখ্য ব্যক্তি বুলিয়ে ক'ম কাৰণ চন্দ্ৰমণি গগৈ নোহোৱা হ'লে হয়তো আজি ময়ো এই চিনাকি অনুষ্ঠানটো ইমানটো পৰ্যায় নাপায় মই নাম বাৰে বাৰে ল'ম ইও মোৰ নিজৰ ভাতৃ নিচিনা গতিকে প্ৰতিজন ব্যক্তি মই ভাওনা জগতৰ চিনি নাপাওঁ ই চিনি পায় প্ৰতিজনৰ সৈতে কথা পাতি আমি এনেকৈ সাক্ষাৎকাৰটো আগবঢ়াই নি আছোঁ গতিকে ব্যক্তি হিচাপে আপুনি 2জন ব্যক্তিৰ নামেই ল'ব বিচাৰে আৰুতো মোৰ ঢেৰ আচলতে মোৰ লগত সঁচা কথা ক'বলৈকে পলাল সকলোৰে লগত মোৰ ভাল ভাওনাৰ লগত মোকতো বহুতে তেনেকৈ উৎসাহ দিয়ে বিশেষকৈ মই আজি এই পুৰস্কাৰকেইটা যে পালোঁ ধৰা মোক কিন্তু চৰিত্ৰ বিশেষকৈ সেই চৰিত্ৰটো সি মোক প্ৰথমে আগবঢ়াইছিলে সেইকাৰণে হয়তো আজি মোক বেছি মানুহে চিনি পাইছে মই তাৰ কথা ক'বই লাগিব আৰু খনিকৰেতো আৰু কথাই নাই উৎপল খনিকৰে তেওঁতো বাৰু মোক বহুতবাৰে যিকোনো চৰিত্ৰ য'ত ত'ত কৰাইগৈ তেওঁ যথেষ্ট উৎসাহ দিয়ে আৰু তেওঁ কিবা নাটক লিখিলে মোলৈ ফোন কৰে যে আপোনালৈ মই এটা চৰিত্ৰ লিখিছোঁ মানে সেই নাটক ভাগৰ যিভাগ চন্দ্ৰমণিয়ে মোক যিটো বিষৰ পৰা চৰিত্ৰ কৰাইছিলে একেবাৰে শেষৰ যিটো সংলাপ সেইটো এতিয়া আপুনি কওঁতে কৈ দিয়ক সংলাপ বেছি ভাল লাগিব শেষৰ যিটো সংলাপ সেই সংলাপটো উৎপল খনিকৰদেৱে মোলৈ ফোন কৰি কৈছিলে যে ললুনেও এই সংলাপটো এটা আপুনি যিটো সংলাপ লাষ্টত মানে গায় এই সংলাপটো মই কেইটা বজাত লিখিছিলোঁ আপুনি গম পায়নে বোলো নাজানো মই প্ৰায় 2টা বা 3টা বজাৰ ভিতৰত লিখিছিলোঁ আৰু প্ৰথম সংলাপটো কোনে শুনিছিলে মোক গম পায়নে বোলো নাপাওঁ প্ৰথম সংলাপটো শুনিছিলে আমাৰ মায়ে
মায়ে শুনি মায়েও কান্দিছিলে হয়। চুটি সৰু হয়। কিন্তু সংলাপটো বৰ সুন্দৰ সংলাপটো অকণমান গাই কৈ দিওঁ। দিয়ক। আই আই পখিলা খেদি ফুৰা মোৰ কণমানি আইজনী কেতিয়ানো তই ডাঙৰ হলি মই কমকে নাপালো তয়ো আজি বুজি পাওঁ কুলৰ গৌৰৱ বুজি পাই তাই আজি মোৰ মুখাতি কথা কিন্তু তই মোক ক্ষমা কৰিবি আই ক্ষমা কৰিবি আই বৰ সুন্দৰ হয় যথেষ্ট এটা মানে সেইটো মুহূৰ্তত আমি ৰেকৰ্ডিং যেতিয়া কৰি থাকো হয় হয় আমিও ভাওনাখনৰ ভিতৰত সোমাই যাওঁ হয় হয় আপোনালোকে অভিনয় কৰোঁতে যেনেকে চৰিত্ৰটোত সোমাই যায় হয়। আমি ৰেকৰ্ডিং কৰোঁতে আমাৰ কেতিয়াবা চকুলো বৈ যায় তাৰমানে কিছুমান চৰিত্ৰ এনেকুৱা আহি যায় হয়, মোৰ মনত পৰিছে এতিয়া যথেষ্ট দুখ লগা হয়। এজন অসুৰৰ মুখত এনেকুৱা এটা সংলাপ সংলাপ দিয়াটো বৰ সুন্দৰ। সেইটো নাট্যকাৰক কিন্তু কৃতিত্ব দিব লাগিব তেওঁ যথেষ্ট সুন্দৰ চৰিত্ৰ লিখিছে এইটো আৰু সেইকাৰণে এই চৰিত্ৰটোত মই সঁচা কথা ক'বলৈ ললোনেও আজি পৰিচয় হোৱাৰ মূলতে কিন্তু এইটো চৰিত্ৰ মই তেওঁক ইয়াৰ পৰাই মানে নমস্কাৰ জনাইছো তেওঁ সুন্দৰ চৰিত্ৰ পল্লাই যদি চাই আছে নিশ্চয় তেওঁ হয় হয় আৰু কথাটো কি হ'ল তেওঁ আৰু কেইবাটাও চৰিত্ৰ মোৰ কাৰণে মোক কয় যে আপোনাৰ কাৰণে মই দুভাখন চৰিত্ৰটো লিখিছো মানে আমাৰ কৰ্মৱলী পতনৰ আৰু দুখন চৰিত্ৰটো এতিয়া মোক গাবলৈ কিন্তু অফাৰ আহি আছে কিন্তু মই এতিয়া মানে প্ৰেক্টিচ নকৰাকে বা মুখস্থ বহুত কৰিবলগীয়া হয় মই অকণমান আগবাঢ়িবলৈ আৰু এতিয়া যথেষ্ট জেগাত আমাক চিনি পোৱা হৈছে আৰু অকণমান ক'ৰবাত খেলি মেলি হৈ গ'লে অকণমান আমাৰ কাৰণে বৰ লাজৰ কথা আৰু এটা কথা মোৰ অনুভৱ দেই ব্যক্তিগত নতুন চামকো আমি সুযোগ দিয়াটো ভাল হয় গতিকে সেইকাৰণে মই প্ৰতিযোগিতামূলক ভাওনাৰ পৰা অকণমান আঁতৰি থাকিবলৈহে বিচাৰিছো কৰিম এনেকুৱা দুই এক চৰিত্ৰ যদি মই কাৰোবাক বিশেষভাৱে এটা টিমে যেতিয়া খুব বিপদত পৰে এটা টিম যেতিয়া এটা কেৰেক্টাৰৰ কাৰণে প্ৰতিযোগিতাত বা ভাওনা এখন কৰিবলৈ যাব নোৱাৰিব তেতিয়া কিন্তু মই উদ্ধাৰ কৰিম এতিয়া আপুনি 17বাৰ আপুনি পুৰস্কাৰ পাইছো বুলি কৈছে তাৰ ভিতৰত আপুনি উল্লেখযোগ্য পুৰস্কাৰ কোনকেইটা যিকেইটা আপোনাৰ জীৱনত হয়তো গোটেই মৰণন্ত কাললৈকে মনত থাকি যাব আপোনাৰ সঁচা কথা ক'বলৈ গ'লে যদিও মই শ্ৰেষ্ঠ অভিনেতা তেনেকৈ পাই আছো কিন্তু মোৰ সকলোতকৈ উল্লেখযোগ্য পুৰস্কাৰ বুলি ক'বলৈ গ'লে মাজুলীত মই 3বাৰ পুৰস্কাৰ পাইছোঁ বাপৰে সেইটো মই জনা নাছিলোঁ আচলতে আৰু মাজুলীত 3বাৰ আৰু মোৰ প্ৰিয় চৰিত্ৰ আৰু মোক ভগৱানেও এনেকুৱাকৈ সহায় কৰি দিছে যিকেইটা চৰিত্ৰ মোৰ সকলোতকৈ প্ৰিয় সকলোতকৈ মই ভাল পাওঁ এই চৰিত্ৰকেইটা কিন্তু মই মাজুলীত ভাওনা প্ৰতিযোগিতাত কৰিবলৈ মই সুবিধা পাইছিলোঁ আৰু মই সেই সুবিধাকণ কিন্তু এৰি দিয়া নাছিলোঁ এইবাৰ মই দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা সন্মান পাইছোঁ মাজুলীত প্ৰতিযোগিতাত ৰত্নাকৰ চৰিত্ৰত তাৰ আগৰবাৰ মই বৃষ পৰ্বা চৰিত্ৰত মানে মই বেষ্ট পাৰ্শ্ব চৰিত্ৰ পাইছিলোঁ তাৰ আগৰ বছৰো মই তেনেকৈ তোমাৰ ত্ৰিশিৰাসুৰ চৰিত্ৰটোত অভিনয় কৰি মই সিদিনা আমাৰ প্ৰভু ঈশ্বৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু মই কৈছোঁ প্ৰভু ঈশ্বৰ আৰু মই মাজুলীত হয়তো প্ৰতিযোগিতালৈ নাহিম কিন্তু মই টিমৰ লগত জড়িত হৈ আহিম কিন্তু মোক হয়তো অভিনেতা হিচাপে আপুনি নেদেখিব আচলতে প্ৰতিজন ভাৱৰীয়াৰে মাজুলী ভাওনা প্ৰতিযোগিতাখনৰ প্ৰতি পুৰস্কাৰ এটা পোৱাটোৰ প্ৰতি হেঁপাহ এটা হয়তো থাকে জীৱনত কেনেবাকে যদি এবাৰ মাজুলীত পুৰস্কাৰ এটা পাব পাৰি নেকি এই হেঁপাহটো হয়তো সকলোৱে থাকে কাৰণ এটা কথা 40খন 35খন ভাওনা প্ৰতিযোগিতাত হয় আৰু তাত মানে পুৰস্কাৰ পোৱাটো চবৰ মই এই কথাটো আপোনাক এইটো কাৰণে সুধিম মানে মোক সুধিবলৈ গৈ আছো ইমানবোৰ প্ৰতিযোগিতা অসমত হৈ আছে আমি দেখিছো প্ৰতিযোগিতাৰ সংখ্যা কমা নাই বাঢ়িছে কিন্তু এতিয়াও মাজুলী প্ৰতিযোগিতাখন একক আৰু অনন্য কি কাৰণে আপোনাক কি বুলি ভাবে কি কাৰণে অনন্য মানে অসমৰ বিভিন্ন প্ৰান্তৰ দল সকলোখিনি যায় তালৈ এতিয়া আমাৰ শিৱসাগৰতে এটা কোনোবা তুমি চাবা
প্ৰতিযোগিতাখন পাতিছে মাত্ৰ 2টা ডিষ্ট্ৰিক্টৰহে দল 2টা আহিব যোৰহাট শিৱসাগৰ হয় নহয় জানো হয় সীমাবদ্ধ হৈ থাকে সীমাবদ্ধ হৈ থাকে কিন্তু মাজুলীত সেইটো নহয় মাজুলীত তুমি ধেমাজিৰ টীম কেইবাটাও পাবা হয় এইপিনে তুমি পাবা লখিমপুৰৰ টীম কেইবাটাও পাবা মাজুলী ডিষ্ট্ৰিক্টৰ পাবা হয় গোলাঘাটৰ পিনৰ পাবা যোৰহাটৰ পিনৰ পাবা শিৱসাগৰ পাবা ডিব্ৰুগড়ৰ পাবা চৰাইদেউ পাবা সকলো ডিষ্ট্ৰিক্টৰ পৰাই যায় আৰু তাত মানে এইটো কাৰণে ভাল লাগে আমাৰ প্ৰভু নিজে বহি থাকে তাত হয় আৰু ভকতবিলাক সম্পূৰ্ণ ইমান আগ্ৰহ বিপুল সঁহাৰি দৰ্শক মানে তাত যেতিয়া আমি প্ৰতিযোগিতাত মানে ওলাবলৈ যাওঁ আমি জেগা নাপাওঁ আমাৰ কিন্তু খুব ভাল লাগে আৰু উঠি যাওঁ আমি হা কিন্তু মাজুলী প্ৰতিযোগিতাখন বৰ অনন্য পুৰস্কাৰ পোৱাটো কিন্তু কম সৌভাগ্যৰ কথা নহয় ভগৱান তোমাৰ সহায় লাগিব সহায় নহ'লে কিন্তু তুমি আৰু ভাল অভিনয় কৰিলেও নহ'ব কিন্তু ভগৱানে তোমাক সহায় কৰিব লাগিব আচলতে মোৰ এনেকুৱা লাগে মাজুলী প্ৰতিযোগিতাখনলৈ যাবলৈ ভগৱানে ৰাস্তাটো মুকলি কৰি দিব লাগিব তাৰমানে মই আজিলৈকে তালৈ যাব পৰা নাই ৰাস্তাটো হয়তো ক'ৰবাত বন্ধ হৈ আছে মই আশা কৰিম ভগৱানে খুলি দিয়ক সোনকালে যাতে চাবলৈ যাব পাৰোঁ মই চাবলৈ যাব পৰা নাই আজিলৈকে মই চাই পোৱা নাই দেখি পোৱা নাই বৰ সুন্দৰ মানুহৰ মুখত শুনিছোহে বা ভিডিঅ'ত দেখিছো যে এনেকুৱা হয় কিন্তু সেই ভাগ্যটো হোৱা নাই ভৱিষ্যতে যাবলৈ চেষ্টা কৰিম কিন্তু এতিয়া আৰু এটা কথালৈ আহোঁ আমি প্ৰতিযোগিতাৰ কথা যিহেতু পাতি আছো প্ৰতিযোগিতা লাহে লাহে অলপ বেলেগ দিশলৈ আমি গৈ আছো যেন মোৰ অনুভৱ হয় ভাওনা আমি যিটো আমাৰ আগৰ আধ্যাত্মিকতাখিনি কোনোবা এখিনিত যেন ক'ৰবাত কিবা এটা কমি গৈছে প্ৰতিযোগিতা আপুনি কি দৃষ্টিৰে চাব প্ৰতিযোগিতাক মই আপোনাক ভাল বেয়া বুলি নাই কোৱা আপোনাৰ দৃষ্টিত প্ৰতিযোগিতা মই বৰ বেয়া দৃষ্টিও নাচাওঁ যিহেতু ময়ো প্ৰতিযোগীয়ে এতিয়া হৈ আছো প্ৰতিযোগিতাৰ বিষয়ে বেয়া দৃষ্টিৰে বা বেয়া কথা ক'ব মই নোৱাৰিম কিন্তু প্ৰতিযোগিতাই কিন্তু ভাওনা সংস্কৃতিক আগবঢ়াই নিয়াটো সহায় কৰিছে সেইটোতো সকলোৱে স্বীকাৰ কৰে মই এটা কথা আজি ললু নেওগক হয়তো পীতাম্বৰ দেৱগোস্বামী নিচিনা এজন মহাপ্ৰভুৱে চিনি নাপালেহেঁতেন যদি মই প্ৰতিযোগিতাত অৱতীৰ্ণ নহ'লোহেঁতেন আজি হয়তো মোক মাজুলীৰ দল এটাই নিমন্ত্ৰণ কেতিয়াও নকৰিলেহেঁতেন ভাওনা এভাগ কৰিবলৈ কিন্তু প্ৰতিযোগিতাই মোক ইমানখিনি পৰিচয় কৰাইছে আজি মোক ধৰা তুমি লখিমপুৰ যাওঁ মই ধেমাজি যাওঁ আজি মই যিটো চৰিত্ৰ কৰোঁ এটা চৰিত্ৰ কৰোঁ ৰত্নাকৰ সেই ৰত্নাকৰ চৰিত্ৰটোৰ কাৰণে মোৰ বিভিন্ন জেগাৰ পৰা ফোন আহে মই যাব নোৱাৰিলোঁ চৰিত্ৰ কৰিব নোৱাৰিলেও মোক সোধে দাদা এইটো কেনেকৈ কৰিম এইটো চৰিত্ৰত এনেকৈ কৰিলে হ'বনে সেই পৰিচয়টো যে মোক দিয়ালে কিন্তু প্ৰতিযোগিতাই মোক দিয়াইছে আৰু প্ৰতিযোগিতাই কিছুমান বস্তু চৰ্ট কৰিছে বাৰু এতিয়া আমাৰ আগত গায়ন বেণ্ড গাঁৱত সময় এতিয়াও বৰ্তমানো কিছুমান ঠাইত আমি দেখিছো 1 ঘণ্টা 1.5 ঘণ্টা গায়ন মানে আমাৰ সময়ৰ প্ৰতি মূল্য মানে হেৰি কৰি এই তাত আমাৰ 20 মিনিট 25 মিনিটৰ ভিতৰত গায়ন বেণ্ড যোৱা আমাৰ শেষ কৰে আৰু হয়ো কথাটো বৰ মিছাও নহয় তাৰ মানে আগৰ কথাটো বেলেগ আছিলে আৰু আজিকালি কথাটো বেলেগ তো 12টা বজাৰ পিছত আজিকালি প্ৰায় নামঘৰতে মানুহ দৰ্শক নাথাকে গতিকে তুমি 9টা বজাত গায়ন বেণ্ড যোৱা যদি আমি আৰম্ভ কৰোঁ 3 ঘণ্টাত চোন তোমাৰ 9, 10, 11, 12টা বজালৈকে গায়ন বেণ্ডে গাব লাগিব আগৰ যদি চিষ্টেমত ভাওনা কৰোঁ নহয় জানো বাৰু গতিকে অকণমান শ্বৰ্ট কৰিছে আৰু প্ৰতিযোগিতাই ভাওনা সংস্কৃতিক বৰ বিশেষ তললৈও নিয়া নাই কিন্তু কিছুমান বিতৰ্কিত কথা যিখিনি কথা বৰ বিতৰ্কবিলাক হৈ আছে এইবিলাকত মই পক্ষপাতি নহয় বুজিছা নাই নিজৰ মানুহখিনিৰ মাজতে বিভেদ সেইকাৰণে কেতিয়াবা ভাবোঁ পলাত ভাওনা সংস্কৃতিৰ পৰা একেবাৰে ওলাই দিম নেকি ভাওনা সংস্কৃতিৰ পৰা একেবাৰে ভাওনা নকৰিম নেকি ইমান বিতৰ্ক ওপৰত মই তাৰমানে নিজে যদিও ভাওনা কৰা নাই কিন্তু এনেকেই যিহেতু ভাওনাৰ লগত জড়িত হৈ আছো মনে প্ৰাণে ভাওনা ভাল পাওঁ কিন্তু কেতিয়াবা কোনোবাই যেতিয়া ফেচবুকত কিবা এটা লিখি দিয়ে বা কৈ দিয়ে তেতিয়া বৰ দুখ লাগে মানে কেলে এনেকুৱা হৈছে প্ৰহ্লাদ এটা কথা তুমি লক্ষ্য কৰা আমাৰ মহাপুৰুষজনৰ যিখন আমি ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ আছো তাক জীৱনৰ 7টা জনমতো শিকি শেষ কৰিব নোৱাৰে কাৰোবাক ভুল ধৰাটো কিন্তু ইমান সহজ কথা নহয় তেওঁ কিন্তু কাৰোবাক ভুল ধৰিবলৈ হ'লে তেওঁ কিন্তু বহুত অভিজ্ঞ হ'ব লাগিব ৰাইজে স্বীকৃতি দিব লাগিব তেওঁ কিমান অভিজ্ঞ নে কি কোৱা মই তেনেকৈ ভাবোঁ বিতৰ্কিত কথা নকৈ আলোচনাৰ মাধ্যমে কিছুমান কাম সমাধা কৰিব পাৰে নহয় জানো আৰু আমাৰ কথা কোৱাৰ কিছুমান ষ্টাইল হ'ব লাগে শিল্পীসকলক বজাই ৰাখি অনুকৰণ কৰে হাতিকতা বজাই ৰাখি আমি আমাৰ এজন ভাওনা বিচাৰকৰ কথাই মই ক'লোঁ বাৰু ভাওনা বিচাৰ কৰিছে
তেওঁলোকৰ যিটো অনুষ্ঠান পিছত দিয়ে মন্তব্যবিলাক তাত বহুত টিম বহি থাকে কিছু কথা ক'ৰবাত নকলেও পাৰে দলবিলাকক ভালকে বুজাইও দিব পাৰে নহয় জানো বৰ হুলস্থুলীয়া এখন পৰিৱেশ কৰি আমাক ৰাইজক জনাবলৈ ভাওনা সংস্কৃতিৰ ইমান তললৈ নিবলৈ কি প্ৰয়োজন সেইবিলাকৰ মই সেই বস্তুটো মই বেয়া পাওঁ নহয় জানো তুমি কি প্ৰয়োজন ভালকে দলটোৰ লগত যদি কয় বোলে তোমালোকৰ এইটো হ'লে ভুল হৈছে এইটো এটা ভুল কুটিখিনি আঙুলিয়াই দিছো আমি এনেকে কৰিবলৈ তোমালোকে চেষ্টা কৰিবা ৰাজহুৱাভাৱে কিছুমান কথা ক'ব কেতিয়াও নালাগে নহয় জানো দলখিনিৰ লগত আলোচনা কৰক কাৰণ ভাওনা সংস্কৃতিক আমাক অভিনয় কৰেতো মানুহে কিন্তু এতিয়া এনেকুৱাটাও হৈছে তাৰমানে যদিও তেওঁ মঞ্চ এখনত কেইজনমান ব্যক্তিৰ আগত কৈছে কিন্তু আমাৰ নিচিনা চেনেল বিলাক তাত থাকে ফেচবুক পেজত লাইভ হৈ থাকে গতিকে তাতে থকা কেইজনে যে কথাটো শুনিছে সেইটো নহয় গতিকে ভাওনাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নথকা বহু ব্যক্তিয়েও শুনিছে গতিকে ভাওনাৰ প্ৰতি তেওঁলোকৰ আগত হয়তো ইমপ্ৰেশ্যনটো অকণমান আৰু এই ভাৱৰীয়া বিলাকৰো মই চাওঁ আজি পটককেনে ফেচবুকত দিয়ে বিতৰ্কিত কিছুমান কথা বিচাৰকজনক বৰ অভিজ্ঞ মানুহকেইজনকেতো নিমন্ত্ৰণ কৰে তেওঁলোকেতো ক'ৰবাত ভুল দেখিলেহে নম্বৰ নিদিয়ে নহয় জানো বাৰু তেওঁলোকেতো বহুত ধৰণৰ স্ক্ৰিপ্ট চাই ক'ৰবাত স্ক্ৰিপ্টত দুটা এটা শব্দ খেলমেলি কৰিলেও নম্বৰ কাটিব লাগিব তাৰপিছত তোমাৰ ধৰা সাহায্যৰ পৰা আদি কৰি খোজ কাটলৰ পৰা তোমাৰ উপস্থাপনৰ পৰা নৃত্যৰ পৰা ক'ৰবাত কাৰোবাৰ খেলমেলি হ'ব পাৰে ময়োতো বহুত বাৰ নোপোৱাকৈ আছো বুজিছা নাই বহুত বাৰেই নোপোৱাকৈ আছো সেইবুলি মই ফেচবুকত কিবা পোষ্ট দিলে জানো হ'ব বাৰু নহ'ব নহয় কেতিয়াও নহ'ব গতিকে এইবিলাক কথা তেনেকুৱাকে কোৱা কথা কিন্তু নহয় আচলতে আমি ভাওনা কৰা মানুহখিনিয়ে জানোৱেই নকৰা মানুহটো ফেচবুকটো চাই এতিয়া গম পাই গৈছে যে ভিতৰ চোৱাত কি হৈ আছে চবেতো গম পাইছে গতিকে এই কথাবোৰ তেনেকে নহয় কিবা ভাওনা কমেণ্ট বিলাক যেতিয়া পঢ়ি চাওঁ মানুহবিলাকে যেতিয়া কয় যে ভাওনা ভিতৰখন এনেকুৱা তেতিয়া মানে মনতে বৰ বেয়া লাগে বৰ দুখ লাগে ভাওনা সংস্কৃতিৰ পৰা আঁতৰি দিম যেন খুব মনে প্ৰাণে ভাল পাওঁ কিন্তু এনেকুৱা কথাবোৰ শুনি থাকিলে মানে সহ্য নহয় আচলতে আৰু বিচাৰক ভেদে মন্তব্যও বেলেগ হোৱাৰ কাৰণ কিছুমানো নথকা নহয় মোৰ হয়তো নিৰ্দিষ্ট ধৰা বন্ধা কোনো নিয়ম এটা এতিয়ালৈকে নাই সংবিধান এখন যিহেতু নাই গতিকে কোনোবাই হয়তো কৈছে যে আঁৰ কাপোৰখন সকলোৰে আগত ধৰিব লাগে কোনোবা এজনে কৈছে হয়তো ধৰিব নালাগে তাকে লৈ বিতৰ্ক হৈছে নিৰ্দিষ্ট এটা যদি নিয়মত চলি থাকিলেহেঁতেন এতিয়া হয়তো এইবিলাক অলপ কম হ'লহেঁতেন বাৰু মোৰ অনুভৱটো সেইবিলাক আমাৰ আলোচনা মাধ্যমে কিছুমান কাম সমাধা কৰিব হৈ গ'ল মই তেনেকেই আহ্বান জনাওঁ সকলোকে বাৰু তোমাৰ চেনেলটোৰ যোগেদিয়ে কিন্তু এইবোৰ বিতৰ্কিত মন্তব্য কৰিব নালাগে কাৰণ আমি সৰু হৈ যাম ভাওনা সংস্কৃতি সৰু হৈ যাব ভাওনা কৰা ল'ৰাখিনি সৰু হৈ যাব বহুত মানুহৰ আগত নহয় জানো বাৰু গতিকে তাৰ পৰা অলপ বিৰত থাকিব লাগে মই তেনেকেই ভাবোঁ গতিকে আমি বহুতখিনি কথাই এতিয়া পাতি আছো আমি ভাওনাৰ বিষয়ে আপোনাৰ ব্যক্তিগত বিষয়ে আমি একোৱেই পতা নাই সেই বুলিয়ে ক'ম মই যিহেতু জানো যে শেহতীয়াকৈ আপুনি অকণমান অসুস্থ হৈছিলে কি হৈছিলে আপুনি অকণমান মোৰ প্ৰভাত মানে কি হ'ল একচুৱেলি ভাওনা খুব কৰোঁতো মই ভাওনা বুলি নহয় আচলতে ভাওনা কৰাৰ কাৰণে মোৰ অসুখ হৈছে বুলি মই ক'বলৈ নাযাওঁ এইটো মই ভাওনা এতিয়া নৃত্য যিখিনি কৰোঁ এইখিনি মোৰ কিন্তু তোমাৰ এক্সাৰচাইজেই এইখিনিয়ে মোক বিশেষ প্ৰব্লেম দিয়া নাই মানুহে কয় আৰু ভাওনাত ধেৰ প্ৰৱেশ কৰাৰ কাৰণে এনেকুৱা হৈছে সেইটো কিন্তু মই নাভাবোঁ মোৰ অলপ ডিছৰ প্ৰব্লেম হৈ আছে কঁকালৰ শ্লিপ ডিস্ক আৰু ডিছৰ নাৰ্ভ অকণমান হেঁচা খাই আছে সেইটো কাৰণে মোৰ কঁকালত অলপ বিষ কাৰণে মই বাইক চাইক চলাবলৈ অলপ অসুবিধা হয় এতিয়া আপুনি অকণমান ডক্টৰক মই ডিব্ৰুগড়ত দেখাই আছোঁ এতিয়া হয়তো যদি আৰু আৰোগ্য নাপাওঁ মই অসমৰ বাহিৰলৈ যোৱাটো ভাবিছোঁ কি হয় আৰু এনেকেতো চবদিনে থাকিব নোৱাৰিম ধৰা আজি মানে কি এতিয়া বাইক চলাই মই বহুতবাৰ যোৱা বছৰ প্ৰায় 25খনমান ভাওনা মই ধেমাজিৰ পৰা ঘিলামৰা ঢকুৱাখানা এই মাজুলীৰ পৰা আদি কৰি 25খনমান ভাওনা কৰিলোঁ কি অলপ অপকাৰ মোক কৰিলে বাইকখন বেছি চলাওঁ আৰু আমাৰ খেতি প্ৰায় 6 মানৰ ওচৰা-ওচৰি খেতি কৰোঁ এই খেতিটো অলপ মোৰ কষ্ট হয় সেইটো কথা কাৰণে মোৰ এই প্ৰব্লেমবিলাক হৈ আছে গতিকে হয়তো এতিয়া আপুনি আগতকৈ অকণমান সুস্থ অনুভৱ এনেই মই সুস্থ মানে এনেই মই ৰেষ্টত থাকিবলৈ কৈছোঁ ডক্টৰে ৰেষ্টত যদি থাকোঁ তেতিয়া মই সুস্থ অনুভৱ কৰোঁ যদি মই তোমাৰ বাইক চলাই গুচি যাওঁ বহুত দূৰ তাৰ পিছদিনাখনিৰ পৰা মোৰ আকৌ বিষটো আৰম্ভ হৈ যায়
সেইকাৰণে বাইকৰ পৰা অকণমান আঁতৰি আছো। আঁতৰি থাকক, আপুনি নিজৰ অকমান স্বাস্থ্যৰ যত্ন লওক, হয় হয় সোনকালে সুস্থ হওক। আকৌ এই আমাৰ ফেচবুক ইউটিউবত মানে ভাইৰেল হৈ থকা বুলিয়ে কওঁ, ৰত্নাকৰ যিখন প্ৰৱেশখন মাৰি মঞ্চ কপাহক। হয় হয় এতিয়া আমি ৰত্নাকৰ বুলি কওঁতে মনলৈ আহিছে আপুনি ভাওনা বচন বহুত গাইছে, বিভিন্ন ধৰণৰ চৰিত্ৰ কৰিছে আপুনি। হয় আপুনি হয়তো অকমান ট্ৰেজেডি চৰিত্ৰও কৰিছে, হয় আপুনি হয়তো এনেকুৱা যিবিলাক আমাৰ উগ্ৰ চৰিত্ৰও কৰিছে। হয়। তাৰ ভিতৰত কোনবিধ চৰিত্ৰ কৰি আপুনি বেছি ভাল পায়? সঁচা কথা ক'বলৈ গ'লে মানে মোৰ 3টা চৰিত্ৰ প্ৰিয়। কি কি? এটাটো বিষপদ বা মই গম পালো। গম পালাই বিষবাদ মানে চৰিত্ৰটো এইকাৰণে প্ৰিয়, বিষবাদ চৰিত্ৰটো বহুত জোৰ থকা এটা চৰিত্ৰ। তাত তোমাৰ বীৰ ৰস আছে, কৰুণ ৰস আছে, সকলো ধৰণৰ অভিনয় আছে আছে। আছে। সেই চৰিত্ৰটো সৰু হলেও সেই চৰিত্ৰটোৱে যজাতিক কাটি বহুবাৰ শ্ৰেষ্ঠ অভিনেতা পাবলৈ সক্ষম হয়। যজাতি বহুত ডাঙৰ চৰিত্ৰ, কিন্তু এই চৰিত্ৰটো জোৰটো বেছি, বুজিছা নাই? প্ৰতিযোগিতাৰ কাৰণে একদম পাৰফেক্ট চৰিত্ৰ ই। সেইটো চৰিত্ৰ মই খুব প্ৰিয়। তাৰপিছত তোমাৰ মই ৰত্নাকৰটো বাৰু একদম মোৰ হাড়ে হিমজুৱে সোমাই আছে। ৰত্নাকৰ খুব ভাল লগা চৰিত্ৰ মোৰ। 3 নম্বৰতে মই বিষপৰ্বা আহিছে এই টিখিৰাসুৰ গজকেতু উপাখ্যানখন যে টিখিৰাসুৰ চৰিত্ৰটো মোৰ কিন্তু তাৰমানে আপুনি উগ্ৰ চৰিত্ৰ কৰিয়ে বেছি ভাল পাওঁ। কিন্তু এই কৰুণ আজিকালি 2 কৰুণ কৰিবলৈ ধৰিছে বয়সৰ অনুপাতে। এতিয়াতো আৰু আগৰ নিচিনাকে দম নাইকিয়া হৈছে, বুজিছা নাই? সেইকাৰণে 2 নাই আপুনি এতিয়া যি ধুনীয়াকে আপুনি বচন গালে বিষপৰ্বা দম নাই বুলি নকব। এতিয়া আপুনি ৰত্নাকৰ এটা যদি সংলাপ নকয়, গোটেই সাক্ষাৎকাৰটোৱে আধৰুৱা হৈ থাকিব। ঠিক আছে, মই তেনেহ'লে ৰত্নাকৰ এটা সংলাপ, প্ৰথম সংলাপটোকে ক'বলৈ লৈছো। মই কোন? মই ৰক্তপিপাসু দস্যু ৰত্নাকৰ, নৰ হত্যা, ব্ৰহ্ম হত্যা, শিশু হত্যা, নাৰী হত্যা মোৰ জীৱনৰ ব্ৰত। তেজৰ বিনিময়ে মোৰ জীৱিকাৰ পথ। সাৱধান জগতবাসী, দস্যু ৰত্নাকৰে কাকো নকৰে ক্ষমা। কোনোজন হ'ব নোৱাৰে মোৰ দয়াৰ পাত্ৰ। চাওঁতে পবাৰ দিবাকৰ আহি মোৰ শিৰৰ ওপৰ পালেহি। এই পৰ্যন্ত কোনোজন মোৰ নপৰিল চিকাৰত। সকলোৱে ভাবে যে কোন পথেৰে গ'লে এই দস্যু ৰত্নাকৰৰ হাতৰ পৰা মুক্তি পাম। নাই, এই পথত থাকিলে মোৰ মনৰ কামনা নহ'ব পূৰণ। গতিকে পশ্চিমৰ পথত গৈ মই কৰোগৈ অপেক্ষা। সুন্দৰ। এতিয়া আমি বিনা মেকআপতে ইমান ধুনীয়াকে কৰিছে, মঞ্চত আমি যেতিয়া দেখা পাওঁ যথেষ্ট ভাল লাগে। তেতিয়াতো আৰু বাৰু গা উঠে, দৰ্শক থাকে, দুহাৰ থাকে, লাইট চাউণ্ড চব আহি যায়, চব থাকে। গতিকে এতিয়া আৰু এটা চৰিত্ৰ অকণমান প্ৰথম সংলাপটো মই শুনিব বিচাৰিম, যিহেতু মই নিজে চাইছো। শকুনি চৰিত্ৰটো আপুনি বৰ ধুনীয়াকে কয়। শকুনিৰ প্ৰথম সংলাপটো যদি অকণমান কৈ দিয়ে ভাল লাগে। হয়। সেই চৰিত্ৰটো মানে কি আগতে মই নকৰোঁ, বলদান মানে কি মই দুষাৰখন চৰিত্ৰটো আগত খুব কৰোঁ। আমাৰ জয়সাগৰতে ভাওনা এভাগ হৈছিলে, তাতে মোৰ ভাতৃপ্ৰতিম কৃষ্ণ আৰু অনুজ দা, শকুনি চৰিত্ৰটো মই গাবই লাগে। জয়সাগৰ চিপাহী গাঁও অনুজ দা 2জন আহি আমাৰ ঘৰ পালেহি। মই কৈছোঁ মই কেতিয়াও নকৰোঁ, মই পলাইছোঁ, মানে মইতো সম্ভৱ নহয় মই শকুনি চৰিত্ৰটো কৰা।
তেওঁলোকে মানে এইটো নামানে যে তুমি গাবই সপনি লাগিব। কৰিবই লাগিব, তোমাৰ চকুৰে এক্সপ্ৰেছন ইমান ভাল দিয়া, তুমি সপনি কৰিলে ইয়াত কোনো সপনি গাব নোৱাৰিব। মই ইমানখিনি মই মানুহ নহয়। লাষ্টত আৰু মুখস্থ কৰি গালোগে আৰু সেইবাৰ মানে ভয়ো লাগিছে। প্ৰথম সপনি প্ৰাণজিৎ গায়ন, তোমাৰ কৃষ্ণ চিটটোও ভাল, কিন্তু খুব ভাল হৈছিলে সেইদিনা আমাৰ ভাওনা। তাৰপিছত মই সপনি সংলাপটোকে অকণমান কৈ দিছোঁ। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱী সহ্য কৰিব পাৰে? মোৰ জন্মৰ সাধনাৰ সফলতা অদূৰ। ধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্ধসেৱী। তুমি হতজীৱিত ভাতৰ জ্যেষ্ঠ আৰু মই হতপেতাত্মাৰ কনিষ্ঠ। তোমাতে মতে ইমান প্ৰভেদ, অথচ ইমান আপোন যে তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ চেৰহৰ বুদ্ধি দাতা মাতল। আৰু বেছি পৰ নাই। দিগন্ত প্ৰহাৰে লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগ তাত চাপ দিছে। কাৰো শক্তি নাই তাক নিবাৰণ কৰে, কাৰো শক্তি নাই তাক নিৰ্বাপিত কৰে। সুন্দৰ। মই মানে মই চাইছো আপোনাৰ সপনি, মই সেইটো কাৰণে গাবলৈ গলো। বহুত ভাল লাগিলে। এতিয়া মই প্ৰথমতে দৰ্শকসকলক কৈছিলো যে এখন সংস্কৃতিবান ঘৰত আমি উপস্থিত আছো। লুলুদা যিদৰে ভাওনাৰ লগত জড়িত, লুলুদাৰ দুটা ল'ৰাও আছে। এটা ল'ৰাক আপোনাৰ অসমৰ বহু ব্যক্তিয়ে এতিয়া হয়তো তাক ভাওনাত দেখিছে, মঞ্চত দেখিছে, আৰু 2 নম্বৰ ল'ৰাটো লাহে লাহে আহি আছে একেটা ৰাস্তাতে। গতিকে আপুনি ল'ৰা দুজনক আপুনি তেওঁলোকক লৈ কি ক'ব? তেওঁলোকক কেনেদৰে আপুনি শিক্ষা দিছে, কেনেদৰে আপুনি ভাওনা জগতত আগবঢ়াই আনিছে? হয়, যিহেতু মই ভাওনাৰ লগত জড়িত, গতিকে ল'ৰাকেইটাই ভাওনা সংস্কৃতিৰ লগত জড়িত হোৱাটো মই মনে প্ৰাণে বিচাৰোঁ। আৰু মই অকল ল'ৰাকেইটাই নহয়, মোৰ ঘৰৰ মানুহ সম্পূৰ্ণ ভাওনাৰ লগত জড়িত হোৱাটো মই বিচাৰোঁ। ল'ৰাকেইটাৰ উপৰিও মোৰ যি ভাই বোৱাৰী, তেওঁ ভাওনাৰ লগত জড়িত। কথাবিলাক এতিয়া ডাঙৰ মানে ল'ৰা এটাই আচলতে, মোৰ ইটো ভতিজা নিবিৰ। সি প্ৰায় 32 বাৰ শিশু অভিনেতাৰ সন্মান পাবলৈ সক্ষম হৈছে, আগতে পাইছে। আৰু সৰুটোৱেও ঠিক তেনেকৈ তোমাৰ 4-5বাৰমান প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ সিও পুৰস্কাৰ তেনেকৈ সেইকেইটা পাইছে। আৰু বোৱাৰীগৰাকীকো মই ঠিক তেনেকৈ ভাওনা 2-এখন কৰাইছোঁ। মহিলা ভাওনা যে আজিকালি হয়, মই তাইকো মানে সৰু সুৰা চৰিত্ৰ কেতিয়াবা কৰোঁ। তেনেকৈ আৰু আগবাঢ়ি যাওক সিহঁতে, মই তাকে ভাবোঁ। মই যেনেকৈ জড়িত হ'লোঁ, ল'ৰাকেইটাইও জড়িত হওক, ঘৰখনৰ মানুহ জড়িত হওক, ভাওনা সংস্কৃতি সকলো মানুহ আমাৰ ঘৰলৈ আহক। ভাওনা খুব বেছি ভাল পাওঁ, ভাওনা বলিয়া, হিৰাই আপোনালোক আচল ভাওনা শিল্পী। আপোনালোক ৰক্তই মানে প্ৰতি ভাওনা তেজ প্ৰবাহিত হৈ আছে। মোৰ ল'ৰা গাতো থক, মোৰ ঘৰৰ মানুহ গাতো থক, মই তাকে বিচাৰোঁ। এইখিনিতে মই অকণমান লুলুদাৰ যি ল'ৰাজন আছে, তাক ইমন তাৰ ঘৰত মতা, আৰু তেখেতৰ সৈতে আপোনালোকক অকণমান চিনাকি কৰাই দিম। কাৰণ বহু মঞ্চত তেখেতে ভাওনা পৰিৱেশন কৰি
পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে গতিকে ইমনৰ পৰা যদি এটা সংলাপ আমি শুনিবলৈ পাওঁ আমাৰো ভাল লাগিব আপোনালোকৰো নিশ্চয় ভাল লাগিব ইমনক আমি আপোনালোকৰ আগত চিনাকি কৰাই দিবলৈ লৈছোঁ এতিয়া মোৰ সৈতে উপস্থিত আছে আমাৰ লুলুদাৰ ল'ৰা ইমন গতিকে ইমন তোমাক প্ৰথমতে আমাৰ চিনাকি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ তোমাৰ ভাল নামটো কি আৰু তোমাৰ পৰিচয়টো তুমি কোন ক্লাছত পঢ়ি আছা তুমি কোন বিদ্যালয়ত পঢ়ি আছা তুমি কৈ দিয়াচোন নমস্কাৰ মোৰ নাম শ্ৰী নিবিৰ নয়ন নেওগ বৰপাত্ৰদৌল উচ্চ বিদ্যালয়ৰ মই ৮ম শ্ৰেণীৰ ছাত্ৰ নিবিৰ অকল যে কেৱল যে ভাওনাই কৰে এনেকুৱা নহয় নাটকৰ লগতো জড়িত বৰ সুন্দৰ অভিনয় নিবিৰে কৰে গতিকে তুমি প্ৰথম কেতিয়া ভাওনা কৰিছিলা মই প্ৰথম ৫ বছৰ বয়সতে মোক দেউতাই লৈ গৈছিলে এখন চাচনিত নে ক'ত ভাওনা এখন কৰিবলৈ তাত মই ভাওনাখন কৰিবলৈ গ'লো ভাওনা তেতিয়া মই অকণমানিও তেতিয়া ডাইলগ চাইলগো ভালকে মুখস্থ নাই প্ৰৱেশো ভালকে মাৰিব নোৱাৰো তাৰপিছত গৈ পিনি তাত টোপনি ধৰিলে টোপনি ধৰি দেউতাও ভাওনা পাত লৈছিলে তাত দেউতা ওলাবলৈ হ'ল মোক এতিয়া টোপনিত কোচত লৈ আছে তাৰপিছত দেউতাই কি কৰিলে মোক ঢাৰি এখনত থোৱাই ভাওনা কৰিবলৈ গুচি গ'ল উঠি পিনিও মই ভাওনা কৰিও মাকৰ ভৰি খোজ চাই চাই ময়ো ভাওনা কৰিছিলো তেতিয়া কি বচন আছিলে তোমাৰ মই সত্যবান গাইছিলো তেতিয়া সত্যবান সাবিত্ৰী সত্যবান ভাওনা বহুত দেৰিকে ওলাবলগীয়া হয় সেইটো কাৰণে এতিয়া তুমিতো বহুত প্ৰতিযোগিতা কৰিছা আটাইতকৈ বেছি কোনখন ভাওনাত কোনখন নাটত তুমি অভিনয় কৰিছা মই বেছিকে ৰাম পৰাজয় সীতা পাতাল গমন উৎপল খনিকৰ দেৱৰ তাত কোনটো চৰিত্ৰ কৰা তুমি তাত মই ৰাম কৰিছো লক্ষ্মণ কৰিছো শত্ৰুঘ্ন কৰিছো আৰু লৱকুশ তুমি ক'ত ক'ত কৰিছা অভিনয় কোন ঠাইত তুমি প্ৰতিযোগিতা মই অভিনয় বুলি কোন ঠাইত নহয় মানে অসমৰ প্ৰায়ভাগ জেগাতে মই অভিনয় কৰিছো প্ৰায়বোৰ ঠাইতে কৰিছা গতিকে তোমাৰ আটাইতকৈ প্ৰিয় চৰিত্ৰ কোনটো তুমি যিহেতু ক'লা ৰাম পৰাজয়খনতে তুমি আটাইতকৈ বেছি অভিনয় কৰিছা আৰু প্ৰতিটো চৰিত্ৰতে তুমি অভিনয় কৰিছা তোমাৰ প্ৰিয় চৰিত্ৰ কোনটো মোৰ প্ৰিয় চৰিত্ৰ বুলি ক'বলৈ এটাই নহয় তথাপিতো এটা বেছি ভাল লাগেতো হয় বাৰু মোৰ প্ৰিয় চৰিত্ৰ লক্ষ্মণ গতিকে লক্ষ্মণৰ এটা সংলাপ আমি আমাৰ ৰাইজক তুমি শুনাই দিয়া ধন্যবাদ সত পচ্চাখা থকে লক্ষ্মণৰ ক্ষীৰ আই পশুৱতী আই পশুৱতী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় তই এতিয়াও চলি উঠা নাই কিয় যি তিৰাদেশক ৰাপতে চানকী পাত্ৰী কৰিছিল হৰণ সেই তিনাটো তই চলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজধন পৰি কৰি ত্যাগ কৰিছ দেশৰ ওৰবিলাকে ৰাজকাৰেগত তোমাৰ পাপে দাদা দাদা তোমাৰ পাপে শৰীৰত বেৰিয়াই লৈছিলো মই বাকলি বসন কিন্তু কিয় দিলা এনে নিষ্ঠুৰাতে এনে কি প্ৰতিদান এই লক্ষ্মণক তোমাৰ বনৰ মাজত জানকী মাতৃয়ে সৌঠি বচতীয়া মোক স্নেহৰ লক্ষ্মণ সিংহ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কেনি যাম মই ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে নাই মই আৰু বিচলিত হলে নহব জ্যেষ্ঠ দাদা পিতৃতুল্য
তেওঁৰ দেশ মই পালন কৰি বয়ে লাগিব যাও ত্যাগ কৰিছ হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁতে বিচাৰকে মই অৰণ্যৰ মাজত কৃষ্ণ আচলতে শুনি থাকিবলৈ মন যায় আপোনালোকে কেনে পাইছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এইবিলাকে হৈছে আমাৰ ভাওনা সংস্কৃতিৰ ভৱিষ্যত পিতৃ যি বাটেৰে গৈছে পুত্ৰ সেই একে বাটেৰে পথিক আগবাঢ়ি যাওক আৰু ভৱিষ্যতে আৰু সুন্দৰ হওক আমি কামনা কৰিম ইতিমধ্যে বহু মঞ্চত তুমি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছা তোমাৰ অভিনয় মই মঞ্চতো চাবলৈ মোৰ ভাগ্য হৈছে গতিকে মঞ্চত যেতিয়া তোমালোকে অভিনয় কৰি থকা তলত বহি আমি ভাবোঁ আমিনো ভৱিষ্যতটো আমি মানে জীৱনটোতনো আমি কি কৰিলোঁ আমি একোৱে কৰিব নোৱাৰিলোঁ গতিকে তোমালোকে এই যে সুবিধাকণ পাইছা সুযোগৰ সদব্যৱহাৰ কৰিবা ভৱিষ্যতটো এনেদৰেই সুন্দৰভাৱে ভাওনা সংস্কৃতি তোমালোকে অধ্যয়ন কৰি যোৱা আৰু দেউতাৰ যি আদৰ্শ তোমালোকক দেখুৱাই থৈ গৈছে সেই আদৰ্শ তোমালোকে ধৰি আগবাঢ়ি যোৱা কৰ্মত আগবাঢ়ি যোৱা নিশ্চয় সফলতা তোমালোকৰ ওচৰলৈ দৌৰি আহিব তোমালোক সফলতাৰ পিছত দৌৰিব নালাগে সফলতা নিজে দৌৰি আহিব তোমালোকৰ পিছত গতিকে তুমি বহু ঠাইত পুৰস্কাৰ পাবলৈ সক্ষম হৈছা তাৰে ভিতৰত দুটামান উল্লেখযোগ্য পুৰস্কাৰ তুমি কোৱাচোন ক'ত পাইছিলা মই মাজুলীত শিশু চৰিত্ৰত শেহতীয়াকে তুমি পাইছিলা হয়নে গতিকে শেহতীয়াকে আপোনালোকক জনাই দিছো এই বছৰ হৈ গৈছিলে নেকি মাজুলীত এই বছৰ তাৰ আগৰ বছৰ হৈছিলে মাজুলীত শিশু চৰিত্ৰত তুমি কি পাইছিলা মই শিশু চৰিত্ৰত বেষ্ট পাইছিলে শ্ৰেষ্ঠ শিশু শিল্পী তুমি বঁটা পাবলৈ সক্ষম হৈছিলা গতিকে একে বছৰতে তোমালোকৰ দেউতাই লুলু দায়ো পাবলৈ সক্ষম হৈছিলে তেওঁ কৈছে গতিকে একে বছৰতে পিতায়ো পাইছিলে আৰু তুমিও পাইছিলা গতিকে আৰু আশা কৰোঁ ভৱিষ্যত দিনত তাতকৈও আৰু বেছি সফলতা তোমাৰ জীৱনলৈ আহক ভাওনা সংস্কৃতি হৈ কাম কৰি যোৱা আৰু ভাল কাম কৰি যোৱা গতিকে বহুত কাম হৈ আছে তাৰ ভিতৰত তুমি ভাল কাম কৰি যোৱা সেইদৰে গুৰুজনাই যি আমাক দি থৈ গৈছে এই সোণখেৰীয়া আমাৰ যি সংস্কৃতি তাক আগবঢ়াই নিয়াত হাত উজান দিয়া ইয়াকে কামনা কৰিলোঁ ধন্যবাদ আমাৰ সৈতে আৰু এজন কণমানিক আপোনালোকে দেখিছে তেওঁ হৈছে লুলুদাৰ ভতিজাক নৈৰিত হয়নে নৈৰিত গতিকে নৈৰিতেও সুন্দৰ ভাওনা কৰে শিশু ভাওনা যিবিলাক আমাৰ অনুষ্ঠিত হৈ আছে প্ৰতিযোগিতা শিশু ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেইবাবাৰো পুৰস্কাৰো পাবলৈ সক্ষম হৈছে গতিকে নৈৰিতৰ পৰাও আমি এটা সংলাপ শুনিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে নৈৰিত তোমাৰ সম্পূৰ্ণ নামটো তুমি কোন শ্ৰেণীত পঢ়ি আছা কোন বিদ্যালয়ত পঢ়ি আছা কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী নৰিত প্ৰাণ নেওগ হয় মই PMC 805 নং দশকৰ নিম্ন বুনিয়াদী আৱাসিক বিদ্যালয়ত মই 4ৰ্থ শ্ৰেণীত পঢ়ি আছোঁ 4ৰ্থ শ্ৰেণীত পঢ়িছা আৰু ভাওনা তুমি কেতিয়া প্ৰথম কৰিছিলা মনত আছে মই 5 বছৰতে আমাৰ বৰনামঘৰ জনাৰ সেইফালে ফিল্ডখনৰ তাত পাতিছিলে ফিল্ডখনৰ তাত পাতিছিলে ন তাত মই তেতিয়া মই তাত প্ৰহ্লাদ গাইছিলা এতিয়া প্ৰহ্লাদ গাইছিলে আৰু কি চৰিত্ৰত তুমি বচন গাইছা আৰু প্ৰহ্লাদ সত্যবান ৰোহিত হিন্দুমণি বঢ়িয়া বহুত বচন গাইছে আৰু পুৰস্কাৰ কিমান পাইছা তুমি এতিয়ালৈকে পুৰস্কাৰ মই 4বাৰ পুৰস্কাৰ পালাই ইমান অকমানিতে বাপৰে আৰু বহুত পাবলৈ আছে হয়নে গতিকে এতিয়া তুমি ধুনীয়া বচন এটা তুমি গাই দিয়াচোন কোনটো বচন গাই তুমি ভাল পোৱা মই হিন্দুমণি কোৱা নমস্কাৰ সদায় দেখি থকাই সৰজুৰ নদীখন প্ৰতিদিনে ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ কলো সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি আহা যেনে চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ নদীৰ তৰিয়লি পৰ্যন্ত কণ পালিমাহী চৰাইবোৰে বলুকাত এক অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত হে প্ৰভু তোমাৰ কি যে বিনন্দীয়া সৃষ্টি দেখে সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰে সাত্বিক
ব্ৰাহ্মণ্যৰ জীৱন। কিন্তু এয়া যে আমাৰ বাবে সুদূৰ প্ৰসাৰত। অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰহ সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায়। নিজৰ বাবে ভাবিবলৈ আহৰিয়ে নাই। তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণ ছায়া। কিবা কিবি ভাবি বহু সময় অবাবতে কৰিলোঁ ব্যয়। যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে। আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহে। নমস্কাৰ। সুন্দৰ। আচলতে ইমান কণ শিশুসকলৰ যি প্ৰতিভা, এই প্ৰতিভা দেখি আচৰিত হৈ যাওঁ। যেতিয়া মঞ্চত তেওঁলোকে অভিনয় কৰি থাকে, ইমান দৰ্শকৰ সন্মুখত, লাইট, বিচাৰক, চাউণ্ড, এই সকলোৰে সন্মুখত অভিনয় কৰিবলৈ আমাৰতো মঞ্চত থিয় হ'বলৈ ভয় লাগিব। গতিকে এনেকুৱাবিলাক প্ৰতিভা দেখিলে আচলতে আমি ভাবিবলৈ বাধ্য হওঁ যে আমাৰ ভাওনা সংস্কৃতি আচলতে এতিয়া কেনেকুৱা এটা পৰ্যায় পালেহি আৰু কিমান তাৰ সুন্দৰ এটা ভৱিষ্যত আমি দেখিবলৈ পাওঁ। এই বিতৰ্কবিলাক থাকিবই, এই বিতৰ্কবিলাকৰ মাজতো ইমান ধুনীয়া কোঁহবিলাক যে ওলাইছে। গতিকে তোমাক আমি ধন্যবাদ জনাইছোঁ, ইমান এটা ধুনীয়া সংলাপ শুনালা আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ইতিমধ্যে লুলুদাৰ ল'ৰাজনক আপোনালোকৰ আগত দেখুৱালোঁ, কি ধুনীয়া সংলাপ আমাক শুনালে। ভতিজাকক দেখালোঁ, এইবাৰ আছে লুলুদাৰ ভাই বোৱাৰীয়েক। গতিকে মই প্ৰথমতেই কৈছিলোঁ যে এখন সংস্কৃতিবান ঘৰত আমি উপস্থিত আছোঁ। গতিকে প্ৰথমে আপোনাকো আমাৰ এই চিনাকি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী চংকি নেওগ। আপুনি ভাওনা কৰিছে? কৰিছোঁ। আপুনি কি চৰিত্ৰত অভিনয় কৰিছে বৰ্তমানলৈকে? মই ৰুক্মিণী হৰণ নাটভাগী, হৰিদাস আৰু সুৰভি দুয়োটাই কৰিছোঁ। তাৰে যিকোনো আপুনি আপোনাৰ মনৰ ইচ্ছামতে কিবা এটা আমাক শুনাই দিয়ক। মই এটা সুৰভি গীত তাকে গাবলৈ লৈছোঁ। হয়, গীত এটা শুনিবলৈ পালে দৰ্শকেও ভাল পাব। কৃষ্ণ কহদন যাই হুৰ হুৰ ৰূপমিনী মাই মুখ ইন্দ্ৰ কোটি পৰ কাষ দখন মুতি মমন্ত আখ সুৰ সুৰ ৰূপমিনী মাই নয়ন পংকজন বপাতা কৰতলয়ুত পলৰাতা সুৰ সুৰ ৰূপমিনী মাই। সুন্দৰ। আচলতে আমি যদি আপোনাক আজি আমাৰ মাজলৈ যদি নানিলোহেঁতেন, আমি কিবা এটা বহুত ডাঙৰ মিছ কৰিলোহেঁতেন। ইমান ধুনীয়া কণ্ঠ আপোনাৰ, ইমান সুন্দৰ এটা গীত আপুনি শুনালে, মোৰ আচলতে গাৰ নোমেই দাং খাই গৈছে। গতিকে আপুনিও ভাওনাৰ লগত জড়িত হৈ থাকক, এনেদৰে সুন্দৰ কণ্ঠৰে দৰ্শকক মোহিত কৰি ৰাখক। আমাৰ ফালৰ পৰা আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। লুলুদা, ইতিমধ্যে আমি দেখিলোঁ আৰু কেনেকুৱা এখন ঘৰৰ আপুনি গৰাকী। হয়। আপোনাৰ ল'ৰা কি, ভতিজা কি, আপোনাৰ ভাই বোৱাৰী কি, সকলোৱে ভাওনা সংস্কৃতিৰ লগত ইমান ওতঃপ্ৰোতভাৱে জড়িত। এই যে শিশুসকলে ইমান ধুনীয়া অভিনয় কৰিছে, হয়, তেওঁলোকক লৈ আপুনি কি ক'ব? গোটেই শিশু ভাওনাক লৈ, শিশুসকলক লৈ, যিসকল ভাওনাৰ লগত জড়িত। হয়, শিশুসকল আগবাঢ়ি আহক, তেওঁলোকৰ আমাৰ ভৱিষ্যত ধৰণীৰ স্বৰূপ। হয়, নহয় জানো বাৰু? হয়, খালি তেওঁলোকে সাত্বিকতা বজাই ৰাখি ভাওনা কৰক। হয়, অকল তেওঁলোকে ভাওনা কৰিলে নহ'ব, তাৰ লগত তেওঁলোক
শৈক্ষিক দিশটো আগবঢ়াই নিব আগবঢ়াই লাগিব নিব লাগিব যে আৰু এটা আমাৰ মানুহৰ মনত ভুল ধাৰণাও থাকে যে ভাওনা কৰিলে যে পঢ়া-শুনা বেয়া হ'ব পঢ়া শুনা বেয়া হ'ব সেইটো নহয় যি ভাল কিন্তু চবতে ভাল চবতে ভাল যি ভাল সকলোতে চবতে ভাল সকলোতে আৰু মই ভাবো ভাওনা নিচিনা এটা বস্তুৰ লগত জড়িত হৈ মানুহ বেয়া হ'ব নোৱাৰে কেতিয়াও বেয়া হ'ব নোৱাৰে তুমি ভাওনাৰ লগত জড়িত শিশুখিনি যদি ভাওনাৰ লগত জড়িত হয় হয় সেই ল'ৰাটোৰ কিন্তু চৰিত্ৰটো ভাল হয় কেলে তেওঁলোকে এখন বহল সমাজত ঘূৰি ফুৰে সেই ল'ৰাটোৱে ক'ৰবাত বেয়া কাম এটা কেতিয়াও কৰিব নোৱাৰে কেলে কৈছোঁ তেওঁৰ যথেষ্ট চিনাকি হয় চিনাকি তেওঁক মানুহে চিনি পায় যে আমুকে আমুক চৰিত্ৰটো কৰে দেই সেই ল'ৰাটোৱে তাত কিবা ক'ৰবাত কাজিয়া এখন বা কৰিবলৈ অকণমান চিন্তা কৰিব লাগিব গতিকে মই ভাবোঁ যে তেওঁলোক আগবাঢ়ি আহক ভালকৈ ভাওনা কৰক ভক্তিভাৱত কাম কৰক আৰু ভাওনা কৰিলে কিন্তু তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল বুলিয়েই ভাবোঁ ভগৱানে তেওঁলোকক যথেষ্ট সহায় কৰিব আৰু কেইটামান কথা মই সকলোকে সুধো আপোনাৰ পৰাও জানিবলৈ মন গৈছে কাৰণে সুধিছো হয় মোৰ মন যায় তাৰমানে জানিবলৈ হয় এতিয়া আপুনি বহুত বছৰ ভাওনাত থাকিলে বহুত ভাৱৰীয়া আপুনি দেখিলে হয় বহুতৰ লগত অভিনয় কৰিলে হয় গতিকে আপুনি ভাল পোৱা বৰ্তমান সময়ত আপোনাতকে মানে যিসকল অনুজ তাৰ ভিতৰত আপোনাৰ প্ৰিয় মানে কাক ভাল লাগে আপোনাৰ চাই কাৰ অভিনয় চাই আপুনি ভাল পায় মানে মহিলা চৰিত্ৰ নহয় মহিলা আৰু বেলেগকে ক'ব আপুনি পুৰুষৰো বেলেগকে ক'ব এতিয়া তেনেকে সঁচাকে প্ৰহ্লাদ তেনেকে ক'বলৈ মোৰ অলপ অসুবিধা হয় তেনেকে নিৰ্দিষ্ট এটা এনেকুৱা কথা যে মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক বেয়া পোৱাটো যেনেকে নুবুজায় কাৰোবাৰ এজনক মই ভাল লাগিছে বুলি ক'লে এইটো নুবুজায় যে ইজনক বেয়া পাইছো হয় নহয় এতিয়া নতুন প্ৰজন্মৰ বহুতখিনি ভাল ভাল ভাৱৰীয়া আমাৰ ওলাইছে হা আৰু ভাৱৰীয়াখিনিয়ে যথেষ্ট ভাল অভিনয় কৰি আছে বিশেষকেনে মোৰ লগত একেলগে কৰি থাকে আমাৰ লাটুমণি শইকীয়া এইপিনে দীপাংকৰ গদবুলি এইপিনে তেনেকে ধৰা সমুজ্জ্বলৰ পৰা আদি কৰি ৰাহুল চুমৰ পৰা আদি কৰি এইপিনে বৰ ভাল ভাৱৰীয়া এজন আছে আমাৰ ঋতুঞ্জয় বুজিছা নাই খুব ভাল ভাৱৰীয়া যথেষ্ট মানে টেলেণ্টেড ভাৱৰীয়া মানুহক সন্মান কৰিব জানে সি তাৰ কথাও মই কওঁ তেনেকে ঠিক মই প্ৰায়খিনি ভাৱৰীয়াকে ভালেই পাওঁ আৰু মহিলা চৰিত্ৰত আৰু তুমি মহিলা চৰিত্ৰটো তোমাৰ ক'বলৈ গ'লেতো মহিলাখিনিয়ে ভালেই কৰে কিন্তু বিশেষকৈ চন্দ্ৰমণি বিতুপন পংকজৰ পৰা আদি কৰি এইপিনে আমাৰ সদা পৰা আদি কৰি এইপিনে প্ৰকাশ দাদু বা এই ভাৱৰীয়াখিনি কিন্তু যথেষ্ট ভাল ভাৱৰীয়া আৰু দোহাৰত আপুনি দোহাৰতটো আৰু সঁচা কথা ক'বলৈ গ'লে দোহাৰ বুলি ক'লে এতিয়া তোমাৰ এখন দোহাৰেই সম্পূৰ্ণ নামটো তুমি ল'বলৈ অসুবিধা হয় বুজিছা নাই মই যিকেইখন দোহাৰৰ লগত এতিয়া কৰি আছোঁ বৰ্তমান তেওঁলোকৰতো মই সঁচাকৈ ভাল পাওঁ এইপিনে আমাৰ নয়নমণিটো ভালেই এইপিনে বেদৱতৰ নাম মই ল'বই লাগিব বহুত ভাল ল'ৰা এইপিনে আমাৰ যদুও ভাল যদু তেনেকৈ আৰু তোমাৰ দুলীয়াজনৰ এটা ভাল ল'ৰা এটা উঠিছে তোমাৰ পল্লৱ সিও যথেষ্ট ভাল গায় বুজিছা নাই তেনেকৈ দোহাৰতো আজিকালি ভাল ভাল ল'ৰাই ওলাইছে গতিকে আপুনি এতিয়া ইমান ভাওনা কৰিছে বহু বছৰ হ'ল আপোনাৰ ভাওনা জগতত হয়তো আপোনাৰ চাগে 25-30 বছৰৰ কম হয় মোৰ প্ৰায় 33-34 বছৰ হ'ল গতিকে বিভিন্ন তিতা মিঠা অভিজ্ঞতা আপোনাৰ হৈছে হয় তেনেকুৱা কিবা আপোনাৰ মনত পৰিছে নেকি মিঠা অভিজ্ঞতাটো প্ৰথমে কৈ লওক হা মিঠা মানে যোৱা বছৰ এই বছৰ নহয় তাৰ আগৰ বছৰ যেতিয়া মাজুলীত ভাওনা প্ৰতিযোগিতা হৈছিলে তাত অভিজ্ঞতা বুলি ক'বলৈ গ'লে ল'ৰাটোৱেও তাত বেষ্ট এক্টৰ হৈছিলে আৰু কি লাগে তাতকৈ মোক একো নালাগে ভাওনা সংস্কৃতি সেইটোৱে মোক বহুত ডাঙৰ এটা মানে ভগৱানে উপহাৰ দি থৈছে একে ঘৰতে দুজন ভাৱৰীয়া মাজুলী প্ৰতিযোগিতাখনত আমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ সেইটো মোৰ মিঠা অভিজ্ঞতা তিতা অভিজ্ঞতা বুলি ক'লে তুমি বহুতেই থাকে কিন্তু তাৰ মাজতে এটা কথা মই ক'ব পাৰোঁ এবাৰ ৰাস কৰিছিলোঁ জেগাটুকুৰা নাম কৈ নিদিওঁ আৰু কমিটিখনো বেয়া পাব এনেকৈ আৰু ভাৱৰীয়াও ৰাস কৰোঁতে কংসই লগত মই কালগেটো আছিলোঁ সেইবাৰ যেতিয়া মই ক'ব লাগে মহাৰাজ বা যুৱৰাজ যে বসুদেৱ আগমন তব দৰ্শনৰ হেতু বসুদেৱৰ আগমন তব দৰ্শনৰ বসুদেৱ আহে কেঁচুৱা লৈ
সেইটো সময়ত বসুদেৱ নাই, ন বসুদেৱ সেইটো সময়ত নাই, ক'বালৈ গ'ল বসুদেৱে মাল খাই আছে, ৰাম বুজিছা নাই? মাল মানে বসুদেৱ বিচাৰি ফুৰিছো মই। তাৰ পৰা বসুদেৱ যেতিয়া নাই, মই একদম চাতি ফুটি কৰিছো। সেইটো সময়ত দৰ্শক, অজস্ৰ দৰ্শক, বুজিছা নাই? বহুত দৰ্শক সেই জেগাটুকুৰাত, সাংঘাতিক বেছি দৰ্শক মানে। তাৰপৰা যেতিয়া বসুদেৱ নাই, কৰিম কি? নাৰদ একদম জেগাত ৰখি আছে। মই নাৰদক কৈছো যে নহয় মহাৰাজ, বসুদেৱ নহয়, দেৱৰ্ষি নাৰদহে আগমন তব দৰ্শনৰ হেতু। হা, তাৰ পাছত যেতিয়া নাৰদ সোমাই নাহে নহয়, এতিয়া নাৰদৰ চিন থাকিলেহে আহিব, নাৰদ নাহে। তাৰমানে বসুদেৱে কেঁচুৱাটো লৈ যোৱা দেখিলেহে বুজিছা নাই? নাৰদ নাহে। এতিয়া মই টানিছোকে নাৰদো নাহে। তাৰ পৰা বসুদেৱ, মই এতিয়া কি কৰিম মানে, মই ইমান ৰাস কৰি আছো মানে, মই সেইটো মই নিজে নাৰ্ভাছ হৈ গৈছো মানে, মই কৰিম কি? ইপিনে কংস একদম জেগাত বহি একচন দি আছে, বুজিছা নাই? মইহে মানে আনিবগে লাগে। গৈ পেলাই চাই ইপিনে মাতিছোকে, বসুদেৱ কেনি গ'ল? বসুদেৱ নাই, ষ্টেজত নাই। দেখিছো তলত মানে মানে অকমান আঁতৰত মানে জেগাত বহি আছে। মই থাপ মাৰি বৰষুণতে ধৰি চুচৰাই ষ্টেজত তোলাইছোহি। মই আজিও সেই কথাটো মোৰ মনত আছে। টানি মই সি দুখ পাইছে, চুখ পাইছে, মই নাই চোৱা। মোতকে বয়োজ্যেষ্ঠ ডাঙৰ আছিলে মানুহজন। মই টানি চুচৰাই মই মানে মহাৰাজ, বসুদেৱ আগমন তব দৰ্শনৰ হেতু বুলি মই হেৰি কৰি দিছো, অকমান ঠেলা মৰা নিচিনাই মাৰি দিছো। মোৰ সেইটো কিন্তু ধৰা মনত থাকি যাব, থকা কথা। আপুনি এতিয়া উপস্থিত বুদ্ধি নহলে সেইটো সময়ত মই এবাৰ কৈছো, তুমি গম পোৱা নাই? সেইটো যদি এজন অভিজ্ঞ ভাৱৰীয়া বা কৰি থকা ভাৱৰীয়া নহলেহেঁতেন, প্ৰথম গোৱা এজন তালুকেটো হলহেঁতেন, তেতিয়া সি কি কৰিলেহেঁতেন? গতিকে মই ভাবো যে ভাওনা সংস্কৃতিয়ে হওক, ৰাসেই হওক, এই মাদক দ্ৰব্যটো যে মই উল্লেখ নকৰাকে যে আপুনি কৈ দিছে, মই আচলতে সুধিবলৈ বেয়া পাওঁ প্ৰশ্নটো, কাৰণ মোৰ এই অনুষ্ঠানটোত কোনো বিতৰ্ক সৃষ্টি কৰা মোৰ উদ্দেশ্য নহয়। মই সম্পূৰ্ণ মোৰ মানে মানুহজনৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবৰ কাৰণেহে মই অনুষ্ঠানটো কৰিছো। ইচ্ছা কৰা হলে মই বহু বিতৰ্কিত কথা ৰাইজৰ পৰা, মই ভাৱৰীয়াসকলৰ পৰা হয়তো সুধিব পাৰিলো। মোৰ এইটো উদ্দেশ্য একেবাৰে নহয়, বিতৰ্ক কৰি মই ৰাইজৰ মাজলৈ মানে চেনেল এটা, ভিডিঅ' এটা ভাইৰেল কৰা মোৰ উদ্দেশ্য নহয়। গতিকে আপুনি নিজে যিহেতু কৈছে, আপুনি কৈ দিলে ভাল হ'ব। এতিয়া মই বলাত এটা কথাই ভাবো, এই ভাওনা সংস্কৃতিত মাদক দ্ৰব্যটো আমাৰ কিন্তু বৰ্জন কৰিব লাগে। ভাওনা কৰি থকা অৱস্থাত মই নিজৰ লোকৰ ব্যক্তিগত জীৱনত মই কেতিয়াও নোসোমাওঁ। তেওঁ হয়তো খাবও পাৰে আৰু মই ক'লেতো নহ'ব, তেওঁ হয়তো নিজৰ কথা। কিন্তু ভাওনা কৰা সময়ত, ভাওনাৰ অনুষ্ঠান শেষ নোহোৱালৈকে পাৰিলে এই ভাগ কামৰ পৰা আঁতৰি থাকিব লাগে। কাৰণ মহাপুৰুষজনাই মদ খাই পেলাই ভাওনা কৰিবলৈ কিন্তু ভাওনা সৃষ্টি কৰা নাই। আৰু তুমি আৰু এটা বস্তু তোমাক কথা এটা কওঁ, মই এভাগ ভাওনা আগবঢ়াইছিলোঁ। মোৰ অসুখ হোৱাৰ কাৰণে আমাৰ ঘৰত এভাগ ভাওনা আগবঢ়াইছিলে। তেতিয়া মই নিজৰ ক্ষেত্ৰতে মই চাইছোঁ, সেই ভাওনা ভাগ কৰিবলৈ আমি কেইবা মাহৰ আগৰ পৰা আমাৰ উগুল থুগুল অৱস্থা, গামোচা বৈছে, কেনেকে কি কৰিম, সেই দিনটোৰ প্লেন আমি ছমাহ এবছৰ আগৰ পৰা সেই প্লেন বনাই আছো। সেই দিনটোত আমি কি কৰিম, কাক মাতিম, কেনেকে শুশ্ৰূষা কৰিম। তুমি আজি মই তোমাক এটা কথা কওঁ, সেই অনুষ্ঠানটোত গৃহস্থজনে বহুত কষ্ট স্বীকাৰ কৰি এমাহ দিন বৰতত থাকি সেই অনুষ্ঠানটো কৰে। সেই সময়টুকুৰাত যেতিয়া তোমাক গামোচাখন পিন্ধোৱাৰ পিছত ভাৱৰীয়াজন উঠোতে যেতিয়া ভেকেটকে মানে গুণটো মাৰি দিয়ে, এই গৃহস্থজনৰ কেনেকুৱা লাগিব পাৰে বাৰু? তেওঁ ভাওনাখন আগবঢ়োৱাৰ তেওঁ তেতিয়া মনত অনুভৱ এনেকুৱা হ'ব যে মই নিহি আগবঢ়ালো, নহয় জানো বাৰু? সেই কিন্তু দুখটো কিন্তু ভাৱৰীয়াজনৰ গ'লে যায়, সেই দুখটো গৃহস্থজন কিন্তু উদ্ধাৰ হয়। গৃহস্থই কোনো ক্ষতি কৰা নাই, কিন্তু ভাৱৰীয়াজনৰ গাত ডাইৰেক্ট তাৰ দুখটো কিন্তু তাত লাগি যায়। আৰু সেইটো এফেক্টটো হয়তো একেদিনাই নাপাব পাৰে, সেইটো এফেক্ট একেদিনাই নাপাব, লাহে লাহে কিন্তু পাব। গতিকে মই ভাবোঁ ভাওনা কৰি থকা অৱস্থাত ভাৱৰীয়াক, মই এজন বয়োজ্যেষ্ঠ ভাৱৰীয়া হিচাপে মই নতুন যিখিনি আগবাঢ়ি আহিছে, মই তেওঁলোকলৈ অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে মাদক দ্ৰব্য ভাওনা কৰা সময়ত খাই আমাৰ এই অনুষ্ঠানটোত জড়িত নহয়।
তেতিয়াহে আমি সমাজৰ আগত মুখ দেখুৱাব পাৰিম, হয় বুকু ফিন্দাই যাব পাৰিম আমি ভাওনা কৰোঁ এতিয়া বুলি। মই যিটো প্ৰথমতেই ক'লো যে এতিয়া এই বিতৰ্কবিলাক বা ভাওনাৰ ভিতৰৰ যি কেৰুণবিলাক হয় সাধাৰণ যিখিনি জনগণ যি আমাৰ ইউটিউবত হ'লেও ভিডিঅ' চাই হয়। বা নিজাকে হ'লেও মঞ্চত গৈ ভাওনাখন চাই হয় সেই মানুহখিনি দৰ্শকসকলেও হয়। তাৰমানে এই কথাখিনি জানে জানে যে আজি ভাৱৰীয়া বচন আমুক ভাৱৰীয়াই মদ নোখোৱাকে বচনেই নাগায়, নাগায়। সেই কথাটো শুনিলে মানে আমাৰ দুখ লাগি যায়। দুখ লাগে, মোৰ দুখ অন্তত লাগে। দুখ লাগে, বেলেগৰ কি হয় নহয় মই নাজানো, সকলোকে ভাৱৰীয়াজনৰ ভাবে দুখ নহয়। নালাগিবও পাৰে কিন্তু মোৰ দুখ লাগে তাৰমানে। নহয় সকলোকেতো ভাবে তেওঁলোকে, সকলোকে ভাবি লয়, নোখোৱাজনকো ভাবি ল'ব নহয়। নোখোৱাজনকো ভাবি লয় ন, তুমি গম পোৱা নাই। এতিয়া কথাটো কি হ'ল, মই ভাবোঁ যে সেই বস্তুটোৰ পৰা আঁতৰি থাকিব লাগে নতুন প্ৰজন্ম। হয়। আৰু অকল ভাওনা কৰিলেও নহ'ব, তেওঁলোকক পঢ়াৰ পৰা আদি কৰি ঘৰৰ সম্পূৰ্ণ মানে কাম কৰিব লাগিব। হয়। অকল ভাওনাখন কৰিলেতো নহ'ব। হয় নাই বাৰু? ভাওনা কৰিলেনো কি, ভাওনা কৰিতো মানুহ চলিব নোৱাৰে গোটেই জীৱনটো। তুমি 2-3 বছৰ ক'ৰবাত ভাল ভাৱৰীয়া হ'লে তেনেকৈ চলিব পাৰিব, 10 বছৰ চলিব পাৰিব, ভাল ভাৱৰীয়াজন হ'ল বা এটা বুঢ়া হ'লে কি কৰিব? গতিকে তেওঁলোকে পঢ়া শুনাৰ পৰা আদি কৰি তেওঁ ব্যৱসায় বাণিজ্য কৰিবই লাগিব, এনেকৈ আগবাঢ়ি যাওক নৱপ্ৰজন্ম। মোৰ সেইটোহে অনুৰোধ। গতিকে শেষত আমি অনুষ্ঠানটো যথেষ্ট সময় আমি কথা পাতিলো, আৰু কথা পাতিলে হয়তো শেষ নহ'ব, গৈয়ে থাকিব। হয় হয়। গতিকে আপোনাৰ শেষত আপোনাৰ এই ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি? ভৱিষ্যত পৰিকল্পনা বুলিবলৈ ভাওনাৰ ক্ষেত্ৰত বাৰু বিশেষ নাই। মই নতুন ল'ৰাখিনিৰ লগতে জড়িত হৈ থাকিম আৰু 2 এবছৰ ভাওনা খুব বেছি ভাওনাৰ লগত জড়িত হ'ম, মানে নিজে কৰিম। বয়সো যথেষ্ট হৈ গৈছে আৰু ভাওনা এৰিব প্ৰায় হৈ গৈছে। মোৰ লগৰ প্ৰায়খিনিয়ে ভাওনা এৰিছে, কিন্তু মই এটা কথা পেলাব নোৱাৰোঁ। আৰু কিছু চৰিত্ৰ ধৰা মোক বিশেষভাৱে নিমন্ত্ৰণ কৰে, সেইটো কথাৰ কাৰণে মই যাবলগীয়া অৱস্থাত হয়। নতুন ল'ৰাখিনিৰ লগতে জড়িত হ'ম, কিন্তু ভাওনাৰ বিচাৰক এতিয়া 2 এজেগাৰ পৰা ক'ব বা খবৰ আহে, কিন্তু ভাওনা বিচাৰকৰ লগত মই জড়িত নহওঁ। আপোনাৰ হোৱাৰ ইচ্ছা নাই? হোৱাৰ ইচ্ছা নাই। আপুনি বিতৰ্কবিলাকলৈ মোৰ বিৰাট ভয় লাগে, বুজিছা নাই? মই সেইকাৰণে চোৱা, এইবিলাক যে ইমান চিঞৰ বাখৰবোৰ হৈ থাকে, তুমি আজি পলাত তুমি লক্ষ্য কৰিবা, মই তাত লাইক এটাও নকৰোঁ, লাজ পাওঁ। এজন মই ভাৱৰীয়া হিচাপে লাজ পাওঁ এনেকুৱাবোৰ কথা হেৰি হ'বলৈ হ'লে। গতিকে মই সেই কথাবিলাকৰ কাৰণেই মই ভাওনাৰ বিচাৰ বা এনেকুৱা অনুষ্ঠানৰ পৰা আঁতৰি থাকিবলৈ বিচাৰোঁ। নতুন সৰু ল'ৰাখিনি এতিয়া তুমি আছে, মোৰ আঙুলিটো এটা অনুষ্ঠান আছে, কৰ্মশালা এটা আছে, এই ভাদত হ'ব। তাত এখন শিশু ভাওনা মই কৰাই দিব লাগে, তেনেকৈ অনুষ্ঠানবিলাক মোৰ হৈয়ে থাকে। তাৰপিছত তেনেকৈ নামটিটো আছে। এই নতুন ল'ৰাখিনিকে মই আগবঢ়াই নিয়াটো আপোনাৰ, আৰু মই নতুন সৃষ্টি কৰিবলৈ বিচাৰোঁ। মই প্ৰতি বছৰে মই নতুন টিম উলিয়াবলৈ চেষ্টা, বুজিছা নাই? আপোনাৰ ল'ৰাও যিহেতু এতিয়া ভাওনা হয়। তুমি যোৱা বছৰ মই ধৰা মাজুলীত এটা নতুন টিম, হয়তো জীৱনত কম্পিটিশ্যন কৰি পোৱা নাই, বেলেগ এখন গাঁৱত হয়তো ভাওনাও কৰি পোৱা নাই, এনেকুৱা এটা দল লৈ মই মাজুলীত এই বছৰ মই ভাওনা কৰিবলৈ বুজিছা নাই? নামটি এটা দল আছে। এই নামটি দলটো তোমাৰ ক'তো জীৱনত মানে তুমি প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা নাই। মই সিহঁতক শিকাই মেলি মই বেষ্ট টিম দিয়াইছোঁ বা পাইছে, ভাল কৰিছে সিহঁতে। সেই দলটোক মই আগবঢ়াই উলিয়াই আনিছোঁ। মই নতুন দল সৃষ্টি হোৱাটো বিচাৰোঁ, নতুন প্ৰজন্ম আগবাঢ়ি অহাটো বিচাৰোঁ চবদিনে। গতিকে ইমান সময় আপোনাৰ লগত কথা পাতিলোঁ, বহুত দিনৰ পৰা আমাৰ আশা কৰি থকা এটা আজি সপোন এটা পূৰণ হৈছে। আপোনাৰ ওচৰলৈ আহিম কৰি আজি আহিব পাৰিলোঁ। ইমান ব্যস্ততাৰ মাজত আপুনি ইমানখিনি সময় দিলে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ যি স্বাস্থ্যৰ অকণমান বেয়া হৈ আছে, সেইখিনি আপোনাৰ সোনকালে আৰোগ্য হওক, আৰু ভাওনা সংস্কৃতিৰ লগত আপুনি একদম মৰণন্ত কাললৈকে জড়িত হৈ থাকক। নতুন প্ৰজন্মক বাট দেখুৱাই নিয়ক, কোনটো ৰাস্তাত গ'লে ভাল হয়, কোনটোত গ'লে বেয়া হয়। গতিকে এইখিনিকে আমাৰ ফালৰ পৰা কামনা কৰিছোঁ। পুনৰবাৰ আপোনাক ধন্যবাদ জনাই আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। গতিকে দৰ্শকসকল, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে আমি সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে, আৰু ইয়াৰ পিছৰ খণ্ডত অন্য এজন ভাওনাৰ লগত জড়িত শিল্পীক আপোনালোকৰ মাজত চিনাকি কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি আহিছোঁ। তেতিয়ালৈকে চাই থাকিব PMB মিক্স। ধন্যবাদ।